নমস্কাৰ DY365 মিড মৰ্নিংৰ সৈতে ষ্টুডিঅ মজিয়াত মই প্ৰাঞ্জিত শইকীয়া নিৰ্বাচন সমাগত শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা কৰিছে বৃহৎ সংখ্যক নিবনুৱাক একে সময়তে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে আধাৰশিলা উন্মোচনৰ ৰাজনীতিও আৰম্ভ হৈছে কিন্তু তাৰ মাজতে ৰাজ্যত চলিছে সাম্প্ৰদায়িক ৰাজনীতি অবিহনে যেন এতিয়া নিৰ্বাচনী ৰাজনীতি অসম মুলুকত আধৰুৱা হেউতেকৈ ৰাজ্যত আৰম্ভ হৈছে মিয়া ৰাজনীতি আৰু তাক লৈ ৰাজ্যত এতিয়া মুকলি বিতৰ্ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলিভাৱে ঘোষণা কৰিছে যে নিৰ্বাচনত তেওঁক মিয়া মুছলমানৰ ভোট নালাগে এই বিষয়ে আমি আজি মিড মৰ্নিংত আলোচনা কৰিম আৰু দৰ্শকসকলক দেখুৱাম অহা 5 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে বৃহৎ সংখ্যক শিক্ষক নিযুক্তিৰ কথা ঘোষণা কৰিছে আৰু ৰাজ্যৰ ইতিহাসত সম্ভৱতঃ এইটোৱে সৰ্ববৃহৎ শিক্ষক নিযুক্তি কেই মুহূৰ্তমানৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল কৰিছে আৰু কোট কেনেকৈ কিমান সংখ্যক শিক্ষক নিযুক্তি দিয়া হ'ব কিমান বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে সেই বিষয়ে তেওঁৰ মন্তব্য আমি আপোনালোকক দেখুৱাম কিন্তু তাৰ পূৰ্বে মিয়া ৰাজনীতিৰ যেটো বিতৰ্ক সেই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছো আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মা ডাঙৰীয়ানী আমাৰ সৈতে ষ্টুডিঅত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া অমিতাভ বৰঠাকুৰ মুখপাত্ৰ অসম জাতীয় পৰিষদ আপোনালোক আটাইকে মই মোৰ শলৈ স্বাগতম জনাইছো প্ৰথমতে মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছো মোৰ পেনেলিষ্টসকলকো দেখুৱাই ল'ব বিচাৰিছো তিনিটা মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰঞ্জিত দাসৰ মন্তব্য আৰু বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্য মিয়া ৰাজনীতি সন্দৰ্ভত প্ৰথমতে মই তিনিটা ভাষ্য একেলগে চাই ল'ব বিচাৰিছো যাতে আমাৰ আলোচনাত সুবিধা হয় আমাক ভোট নিদিয়ে অভিজ্ঞতাৰ ভিত্তিত পঞ্চায়ততো দিয়া নাই 2014 চনতো দিয়া নাই নিদিয়ে আৰু দিব বিশ্বাস নহয় তেওঁলোকৰ নিজৰ এজেন্ডা আছে কাৰণ আমিতো শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম বনাব নিদিওঁ সংখ্যালঘু মানে কংগ্ৰেছ বা ইউডিএফ হৈ থকা নাই আগন্তুক দিনত বিবেকবান যিখিনি ধৰ্মীয় সংখ্যালঘু ব্যক্তি আছে তেওঁলোকৰ ভোট নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিত পৰিব ইউডিএফ আৰু কংগ্ৰেছে যিমানে মিত্ৰতা নকৰক কিয় যিসমূহ সংখ্যালঘু অঞ্চলত সেই অঞ্চলসমূহতো ভাৰতীয় জনতা পাৰ্টিৰ ভোট বেছিটো পাবলৈ আমি 4-5টা সংখ্যালঘু অধ্যুষিত অঞ্চলত আমাৰ জয়লাভ নিশ্চিত যাৰ কাৰণে মই 103 কৈ আছো কথা কোৱাটো আৰু কাৰ্যকলাপ বেলেগ কথা আৰু সংখ্যালঘু মৰ্চা উদ্যোগতি আৰু মৰিগাঁও জিলা আৰু মৰিগাঁৱৰ সমষ্টি সংখ্যালঘু উদ্যোগতি আজি এইটো যোগদান পৰ্ব চলিছে আহিলে ল'বই লাগিব আৰু সেইসকলে কি পাব কৰিছে সুভাষ দত্ত ডাঙৰীয়া মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো এই ভাষ্যটো আপোনালোকে কি ধৰণে গ্ৰহণ কৰিছে মই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য দেখিলো তেওঁ স্পষ্টভাৱে কৈছে যে মিয়া মুছলমানৰ ভোট নালাগে ইয়াৰ আগত আৰু এটা মন্তব্য আছিল সেইটো মই পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম কি ধৰণে গ্ৰহণ কৰিছে তাৰমানে এতিয়া যিকেইটা বক্তব্য আপোনালোকে দেখাইছে ইয়াৰ আগৰখিনিও মই দেখা নাই পিছৰখিনিও দেখা নাই আপুনি এটা নিৰ্দিষ্ট এটা বা দুটা বাক্য দেখাইছে কিন্তু কথাটো হৈছে চাওক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস আৰু সেই নীতিৰ আধাৰত ভাৰতীয় জনতা পাৰ্টিয়ে বা আমাৰ চৰকাৰখনে কাম কৰিছে আৰু যাৰ প্ৰেক্ষাপটত আজি আপুনি সমগ্ৰ দেশখনতে সংখ্যাগুৰু বুলি নহয় দেশৰ সকলো অংশৰ নাগৰিকে সকলো অংশৰ জনসাধাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই নীতিৰ দ্বাৰা আজি উপকৃত হৈছে আপুনি যদি ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চলবিলাকলৈ যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে আমাৰ যিবিলাক ফ্লেগশ্বিপ যিবিলাক আঁচনি আছে কেন্দ্ৰীয় চৰকাৰৰ তেখেতসকলে তাতে গুৰুত্ব লাভ কৰিছে যিবিলাক আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী প্ৰকল্প আছে প্ৰকল্পবিলাকত তেখেতসকল উপকৃত হৈছে যেনে মই আপোনাক কৈছোঁ 12খন মডেল ৰেচিডেন্সিয়েল স্কুল মাইনৰিটি এৰিয়াত স্থাপন কৰা হৈছে নিৰ্মাণ কাৰ্যত পূৰ্ণগতিত চলি আছে আমাৰ ৰাজ্যখনে 65টা এনেকুৱা ধৰণৰ সদ্ভাৱনা মণ্ডপ যিকেইটা মাইনৰিটি এলেকাত চলি আছে যিকেইটা নিৰ্মাণ কাৰ্যত মই নিজে জড়িত আমাৰ বৰ্ডৰ যোগেদি হৈছে হাউচ পেডৰ যোগেদি হৈছে তাৰোপৰি যদি আপুনি মানকাছাৰ সীমান্তত যদি আপুনি যাই দেখিব যে লানি তাত আপোনাৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত যিবিলাক শৌচাগাৰ এই শৌচাগাৰবিলাক নিৰ্মাণ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেখেতসকলে পাইছে ছাত্ৰ ছাত্ৰীসকলে কলেজত বেনিফিট পাইছে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা তেওঁলোক উপকৃত হৈছে বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন এইবিলাকত তেখেতসকলে সমমৰ্যাদা লাভ কৰিছে আৰু প্ৰধানমন্ত্ৰী কিষাণ যিখন আমাৰ আঁচনি এই কিষাণ আঁচনিখনো তেখেতসকলে লাভ কৰিছে এতিয়া কথাটো হ'ল
যদি আপুনি চাই যে সংখ্যালঘু এলেকাত ধৰ্মীয় সংখ্যালঘু এলেকাত আমাৰ ভোট জনীয়া সমষ্টিত আমি যেতিয়া 2016 চনত যেতিয়া আমি নিৰ্বাচন খেলিছিলোঁ তেতিয়া আমি ভোট পাইছিলোঁ 3,500 আৰু যেতিয়া বাই ইলেকশ্যন যেতিয়া আমি খেলিলোঁ বাই ইলেকশ্যনত তৌফিক ৰহমান ডাঙৰীয়া যেতিয়া তাত প্ৰতিদ্বন্দ্বিতা কৰিলে আমি 16,500 ভোট পালোঁ আৰু আপুনি খুব ভালকৈ জানে যে তাত 2,000 মানুহে আমাৰ হিন্দু ধৰ্মাৱলম্বী ৰাইজৰ ভোট আছে বাকী সকলোখিনি ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ ভোট গতিকে কথাটো এনেকুৱা ধৰণৰ হিমন্তদাই যিটো কথা কৈছে হিমন্তদাই যিটো কথা কৈছে ময়ো সেই কথাটো কওঁ যে আমাক সেইসকলৰ ভোট নালাগে যিসকলে কালি পৰহি বাংলাদেশৰ পৰা আহিছে সেইসকল মিয়া মুছলমান আমাক ভোট নালাগে কিন্তু অসমত থকা সকলো ধৰ্মীয় সংখ্যালঘু লোকেই যে বাংলাদেশী সেইটো নহয় ইয়াত ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগৰ পৰাই ইয়াত বহুত ইছলাম ধৰ্মাৱলম্বী লোক আছে যিসকলৰ ভিতৰত আমাৰ খিলঞ্জীয়া মুছলমানসকল আছে বা অন্যান্য আমাৰ কিছুমান জনগোষ্ঠী আছে যিবিলাক ধৰ্মীয় সংখ্যালঘু বা ইছলাম ধৰ্মাৱলম্বী লোক এই লোকসকলৰ যিটো সমাজ গঠনৰ যিটো ভূমিকা সেইটো আমি নৎসাত কৰিব নোৱাৰোঁ কিন্তু হিমন্তদাই যেনেকৈ কৈছে এই যিখিনি আমাৰ ভোট নালাগে বুলি কৈছে সেইখিনি ভোট আমাক সঁচাকৈ নালাগে সেইখিনি যোৱা কালি পৰহি যিখিনি কংগ্ৰেছ চৰকাৰৰ দিনত বদৰুদ্দিন আজমলৰ নেতৃত্বত যিবিলাক বাংলাদেশৰ পৰা এলেকে আনিলে সেইবিলাকৰ ভোট আমাক এনেও নিদিয়ে আচলতে সেইখিনিহে নালাগে বুলি কৈছে ববিতা শৰ্মা ডাঙৰীয়ানী আছে সম্ভৱ ববিতা শৰ্মা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আপোনালোকক শুনাইছোঁ যে মিয়া মুছলমানৰ আমাক ভোট নিদিয়ে আৰু মিয়া মুছলমানৰ ভোট আমাক নালাগেও এই কথাখিনিক এই ভাষ্যটোক আপুনি আপোনাৰ দলে কি ধৰণে গ্ৰহণ কৰিছে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি ক'লে এতিয়া মই শুনা নাপালোঁ কানেকশ্যনটো বেয়া আছিল কাৰণে কিন্তু সুভাষ দত্ত ডাঙৰীয়াই যিখিনি ক'লে তাকে আদৰি মই ক'ব খুজিছোঁ যে তেখেতসকলে যে কৈছে সবকা সাথ সবকা বিকাশ যদি সবকা সাথ সবকা বিকাশ হয়ে তেতিয়াহ'লে তেখেতসকলৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে যিয়ে কনষ্টিটিউশ্যনৰ শপত খাই সবকা সাথ সবকা বিকাশৰ কথা কয় যি সাম্প্ৰদায়িক মন্তব্য যাতে তেওঁলোকে নকৰে সেয়া তেওঁতো শপত খায়ে কৈছে গতিকে তেখেতে কেনেকৈ এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰিলে যে মিয়া মুছলমানৰ ভোট নালাগে বুলি যদি তেওঁলোকে সেইখিনি অঞ্চলত কাম কৰিয়ে আছে আৰু তেখেতে কৈছে যে অকল সেইখিনি মানুহৰ ভোট নালাগে যিসকল পিছত আহিছে যিসকল পিছত আহিছে যদি তেওঁলোকক ইমান দিনে খেদি নপঠিয়ালে কিয় 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে তেখেতে খানাপাৰাৰ পৰা চিঞৰি কৈছিল যে আমি 16 মে আহিলে এজনো ইয়াত বিদেশী নাথাকিব সকলোৱে তালি টোপোলা মাৰি বাহিৰলৈ ওলাই যাব লাগিব গতিকে তেওঁলোকে 2014ৰ পৰা আজি 2020 হ'ল তেওঁলোকে কিমান বাংলাদেশী খেদালে গতিকে তেওঁলোকে যদি তেওঁলোকৰ সেই বাংলাদেশীসকলৰ যদি তেওঁলোকৰ ভোটেই নালাগে তেওঁলোকক খেদাই নিদিলে কেলে সেই বাংলাদেশীসকলৰ ভোটটো কাকোৱে নালাগে তেওঁলোকৰ নিশ্চয় ভোটাৰ তালিকাতো নাম নাই নহ'লেতো তেওঁলোকে ভোট দিবই নোৱাৰে তেওঁলোকৰ লগত নিশ্চয় তালিকা থাকিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিশ্চয় তালিকা থাকিব অসম গভৰ্ণমেণ্টৰ নিশ্চয় তালিকা থাকিব কিমানজন বাংলাদেশী আছে আজিলৈকে কিমানজন বাংলাদেশী তেওঁলোকে বাহিৰলৈ পঠিয়ালে আৰু এটা কথা অলপতে আমি এটা ৰিপৰ্টো দেখিছিলোঁ যে যোৱা 4 বছৰত তেওঁলোকে হেনো অকল 4জনহে বাংলাদেশী খেদিলে গতিকে ইয়াত কিমান বাংলাদেশী আছে কিমান বাংলাদেশী নাই তেওঁলোকে বেছি ভালকৈ জানিব কাৰণ তেওঁলোকে চৰকাৰৰ শাসনত আছে আৰু আমি বিৰোধী দল হিচাপে আমাৰ প্ৰশ্ন তোলাৰ অধিকাৰ আছে যে আপোনালোকে কিমান বাংলাদেশী খেদিলে মোদী ডাঙৰীয়াই কোৱাৰ দৰে আৰু এটা কথা মই ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ মন্তব্য যেতিয়া দিয়ে তেওঁলোকে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছে এজনে কয় যে সংখ্যালঘু তেওঁলোকৰ অঞ্চলসকলত তেওঁলোকে উন্নতি কাম কৰিছে এজনে কয় সেই মানুহৰ আমাৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ক'ব লাগে যে তেওঁ কোন মিয়াসকলৰ ভোট নালাগে যিসকল ইয়াতে আগৰ পৰা বসতি কৰি আছে নে নাই কাৰণ মিয়াসকল আগতে বসতি কৰি থকা সকলোতো মিয়াই হয় তেওঁলোকতো বহুত দিনৰ আগৰ পৰাই অহা ইয়াতে থকা মানুহ তেওঁলোকতো বিদেশী নহয় গতিকে সকলো মিয়াই যে বিদেশী হেতুটো নহয় হেতু স্পষ্ট কৰিব লাগে মই আকৌ আপোনাৰ ওচৰলৈ যাম মই বৰ্তমানে আপোনাৰ ওচৰলৈ আহিছোঁ বিজেপিৰ ভাষ্যক আপোনাৰ দলে অসম জাতীয় পৰিষদে কি ধৰণে গ্ৰহণ কৰিছে ধন্যবাদ অতি দুৰ্ভাগ্যজনক কথা তাৰমানে আজিৰ দিনত যে আমি ধৰ্মৰ নামত ৰাজনীতি কৰিব ওলাইছোঁ এইটোতো দুৰ্ভাগ্যজনক কথা চাওক আজি ডেভেলপমেণ্টৰ নামত ৰাজনীতি হোৱা উচিত আছিলে কিন্তু সেইটো বিষয়ে নহয় তেওঁলোকে ৰাজনীতি কৰিব গৈছে ধৰ্মৰ নামত আৰু ধৰ্মৰ নামত ৰাজনীতি কৰি তেওঁ ডেভেলপমেণ্ট ছেক্টৰটো তেওঁলোকে ছাইড কৰি ৰাখিব বিচাৰিছিলে তেওঁলোকে ইলেকশ্যনৰ যোৱাবাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি অসমীয়া মানুহৰ ৰাইজক দিছিলে সেই প্ৰতিশ্ৰুতিৰ বিষয়ে কথা নকয় কিয় তেওঁলোকে
আজি তেওঁলোকে সীমান্ত চিল কৰিলেনে সেই কথাটো নকৰিলে যোৱাকালি মই টিভিত দেখা পাই এটা মই আচৰিত হৈছোঁ তেওঁলোকে ভাৰতবৰ্ষৰ খেতিয়কৰ কাৰণে দিল্লীত যি ভেদি তৈয়াৰ কৰিছে গজাল মাৰি পেলাই সেইখিনি কথা তেওঁলোকে তাতকৈ নকৰি যদি তেওঁলোকে সীমান্তটো চিল কৰিলেহেঁতেন সেইটো সমস্যা আমাৰ জাতীয় সমস্যা এটা সমাধান হ'লহেঁতেন তেওঁলোকে বানপানী সমস্যা সমাধানৰ ওপৰত কথা নকয় তেওঁলোকে আমাৰ NRCখন আজিলৈকে সম্পূৰ্ণ নকৰিলে তেওঁলোকে কাখন আনি অসমে যদি চূড়ান্তভাৱে অপমান কৰিলে আমাৰ 6 নং দফা আজিলৈকে কাৰ্যকৰী নকৰিলে দ্বিতীয়তে আৰু এটা কথা চাবক তেখেতসকলে এতিয়া ইলেকশ্যনৰ আগত বিভিন্ন প্ৰতিশ্ৰুতি দিলে আজি আবার হেমন্ত বিশ্ব শৰ্মাই কৈছে যে বহুত স্কুল এতিয়া তেওঁলোকে চৰকাৰীকৰণ কৰিব বহুত পদ তেওঁলোকে পূৰণ কৰিব এটা এটা কথা মই প্ৰশ্ন সুধিব বিচাৰিছোঁ আৰু তেওঁলোকৰ মুখপাত্ৰ আছে তেওঁলোকে সদায় এটা কথা কয় যে বাগানীয়া মানুহৰ প্ৰতি তেওঁলোকৰ ৰাজনীতি ইলেকশ্যন আহিলে তেওঁলোক বেছি চিন্তা কৰে কিন্তু মই এটা কথা কওঁ তেওঁলোকে 351 টকাটো আজিলৈকে কিয় নিদিলে প্ৰতিশ্ৰুতি আছিল তেওঁলোকৰ যোৱাবাৰ ইলেকশ্যনৰ আগতে দ্বিতীয়তে তেওঁলোকৰ প্ৰাইমেৰী স্কুল তেওঁলোকে কেইখন খুলিলে সেইটো মই তেওঁ মুখপাত্ৰৰ পৰা সুধিব বিচাৰিছোঁ বাগানীয়া অঞ্চলৰ প্ৰাইমেৰী স্কুল তেওঁলোকে কেইখন খুলিলে আৰু এটা কথা চাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় এটা কিছুমান কমিউনিয়েল কথা ক'ব বিচাৰে আৰু এটা কথা এইখিনি মই জানিব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কংগ্ৰেছত আছিলে তেওঁ তেতিয়া কৈছিল যে গুজৰাটত পাইপে মানে মুছলমানৰ তেজ ওলায় সেইজন হেমন্ত বিশ্ব শৰ্মাৰ কথা আমি মানিম নে আজিৰ দিনত তেওঁ যিখিনি সাম্প্ৰদায়িক কথা কৈছে সেইখিনি মানিম তেওঁ সেইবিলাক কথা তেওঁলোকে ৰাজহুৱা কৰক তেওঁ কিছুমান কথা কণ্ট্ৰভাৰ্চি কথা কৈ আছে কেইদিনমানৰ আগতে তেওঁ জৈৱিক আক্ৰমণ ৰাসায়নিক আক্ৰমণৰ কথা ক'লে অতি দুৰ্ভাগ্যজনক কথা আপুনি চৰকাৰত থাকি যদি ৰাইজৰ স্বাস্থ্যজনিত কাৰণৰ ওপৰত তেওঁলোকৰ তেনেকুৱা কিবা কাম হৈছে আপোনালোকে কিয় ব্যৱস্থা লোৱা নাই আজিলৈকে সেই কথা ৰাইজক জনাওক তাৰ ওপৰত আইনো আছে আইনখন তেওঁলোকে কিয় কাৰ্যকৰী কৰা নাই আপোনালোকে সেই কথাবিলাক কৈ ৰাইজক কিয় বিভ্ৰান্তি কৰিব চেষ্টা কৰিছে দ্বিতীয়তে এইজন হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত যেতিয়া আছিলে তেওঁ লুইচ বাৰ্জাৰ কেলেংকাৰীত হাঙুৰ খাই পৰিছিলে আৰু লুইচ বাৰ্জাৰ কেলেংকাৰী হাঙুৰ খাই তেওঁ বিজেপিত আহি পেলাই তেওঁ তাৰ পৰা হাত সাৰিব বিচাৰিলে কিন্তু সেই লুইচ বাৰ্জাৰ কেলেংকাৰীৰ ফলত আজিলৈকে যে মহানগৰত পানী যোগান নহ'লে তাৰ ফলত আৰ্ছেনিক আৰু ফ্ল'ৰাইড পানী খাই অসমৰ আমাৰ মহানগৰৰ মানুহ যে কেঞ্চাৰ পেচেণ্ট হৈছে তাৰ চিন্তা তেওঁ কিয় কৰা নাই সেইবিলাক কথা তেওঁলোকে ৰাজহুৱা নকৰে কিয় সেই তাৰ পৰিৱৰ্তে তেওঁলোকে মিয়া বিষয়টো তেওঁলোকে মাজত টানি আনি পেলাই অসমৰ মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে অসমৰ মানুহে এখন শংকৰ আজানৰ দেশ অসমৰ মানুহে ধৰ্মৰ নামত জাত পাতৰ নামত কেতিয়াও বিভেদৰ বিষয়ে আনিবলৈ নিদিয়ে আৰু অনাগত দিনত এই কথাবিলাক অসমৰ ৰাইজে সূক্ষ্মভাৱে মনিটৰ কৰি আছে আৰু তেওঁৰ উচিত শিক্ষা আগন্তুক দিনত এই বিজেপি চৰকাৰখনক দিব হয় মই আলোচনা অব্যাহত ৰাখিম কিন্তু এইখিনিতে মই মিড মৰ্ণিঙত ল'ব খুজিছোঁ এক চমু বিৰতি কটক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ সুভাষ দত্ত যিটো ভাষ্য বা আপোনালোকৰ নেতাই দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য কি ক'ব এই প্ৰসংগটোক লৈ AJP বা অন্যান্য দল AIDF কংগ্ৰেছ সকলোৱে আপোনালোক চোকা সমালোচনা শুনিব নহয় চাওক বেলেগ দলে কি কথা কৈছে সেইখিনি আমাৰ কোনো বিচাৰ্যৰ বিষয় নহয় কিন্তু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা কথা কৈছে যে এই মানুহখিনি আমাক ভোট দিয়া নাই আৰু সঁচাকৈ ভোট নাই দিয়া আজি আপুনি চাব এতিয়া আপোনালোকে উন্নয়ন কৰিছোঁ বুলি কৈছে সংখ্যালঘু এলেকাত বিভিন্ন স্কিম দিছোঁ বুলি কৈছে তাৰপিছত আপোনালোকে ভোট দিয়ক বুলিহে ক'ব লাগিছিল তাৰপিছত ভোট দিয়ক বুলি কৈছোঁ ভোট দিছে কোনখিনি মানুহে দিছে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক চৰ চাপৰিতটো প্ৰকৃত ভাৰতীয় নাগৰিকো আছেতো যিসকল অৰিজিনেল ইয়াৰ বাসিন্দা বা যিসকলে যুগ যুগ ধৰি ইয়াত বসবাস কৰিছে যাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত যিসকলৰ দেশ স্বাধীনতা আন্দোলনৰ তেখেতসকলৰ ভূমিকা আছে এইসকল ভাৰতীয় নাগৰিকক আমি এভইড কৰি কথাখিনি কোৱা নাই আমি কৈছোঁ যে অবৈধভাৱে অনুপ্ৰৱেশ কৰি এতিয়া আমাৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলোৱা যিসকল লোক সেইসকল লোকৰ ভোট নালাগে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে কিন্তু মই যিকোনো ভাৰতীয় নাগৰিকৰ ভোট নালাগে এই কথাটো মোৰ মুখেদি মই কোৱাটো উচিত নহ'ব বুলি মই ভাবোঁ মই নকওঁ কিন্তু কথাটো হ'ল আজি আপুনি চাব যোৱা লোকসভা নিৰ্বাচনটোতে আমি যদি আপুনি চাই যে কংগ্ৰেছ আৰু UDF দলৰ ইয়াতে মিত্ৰতা হৈছিল মিত্ৰতাটো তেওঁলোকৰ পাকাইছে নহ'লেও পৰোক্ষভাৱে তেওঁলোকৰ মিত্ৰতা হৈছিল মিত্ৰতাৰ স্বত্বেও আমি আমাৰ যিটো মঙলদৈ লোকসভা সমষ্টি এই মঙলদৈ লোকসভা সমষ্টিত আমি জিকিছোঁ গুৱাহাটী লোকসভা সমষ্টিত আমি জিকিছোঁ শিলচৰ লোকসভা সমষ্টিত আমি জিকিছোঁ আগতে যিবিলাক ভোট AIDF দলৰ প্ৰাৰ্থীয়ে পায় এইবাৰ কংগ্ৰেছ দলে পাইছে এতিয়া ববিতা বাইদেউ তাতে কেণ্ডিডেট আছিল গুৱাহাটী লোকসভা সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিত যেতিয়া বকো ছয়গাঁও বৰক্ষেত্ৰী এই ঠাইবিলাকৰ যেতিয়া তাত ভোট কাউণ্টিং হৈ আছে তেখেতৰ ভোট বাঢ়ি গৈ আছে তাৰমানে এই যিসকল বৰদিন আজমলৰ পাৰ্টি যিবিলাক ছাপৰ্টাৰ এই ছাপৰ্টাৰবিলাকে যোৱাবাৰ তেখেতসকলক ভোট দিছে তৎসত্ত্বেও কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি ইয়াত জিকিছোঁ এতিয়া আপুনি এটা কথা চাব যে অসমত আমাৰ চৰকাৰখনে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়খিনিত
যিবিলাক আঁচনি গ্ৰহণ কৰিছে এই আঁচনিবিলাকে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলবিলাকত বিশেষভাৱে উন্নয়ন সাধন কৰিবৰ কাৰণে সক্ষম হৈছে যিখিনি কথা মই কোৱা নাই ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চলত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন সাংগঠনিক কাম কাজবিলাক যেতিয়া হৈছে বা বিভিন্ন সভা সমিতি যেতিয়া হৈছে তাৰ বিশিষ্ট নাগৰিকসকলে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ চৰকাৰখনৰ প্ৰশংসা কৰিছে আৰু এই প্ৰশংসাসূচক কথা বতৰাবিলাক যদি আপুনি চায় আজি যদি আপুনি বিভিন্ন অঞ্চল বিশেষকৈ আপুনি যদি মানকাছাৰ এফালে যদি আপুনি জনিয়া বাগবৰ এই ঠাইবিলাকত যদি যায় তাৰ যিবিলাক সামগ্ৰিক যিবিলাক উন্নয়ন আজি তাৰ ৰাস্তা ঘাটেই কওক বা তাৰ অন্যান্য যিবিলাক উন্নয়ন এই উন্নয়নবিলাক ৰাইজে এতিয়া প্ৰত্যক্ষ কৰিছে গতিকে আজিৰ তাৰিখত ৰাইজে উন্নয়নৰ কাৰণে ভোট দিব আৰু মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই যিখিনি কথা কৈ আছে সেই কথাখিনি হ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ যিখিনি সামগ্ৰিক উন্নয়ন সেই সামগ্ৰিক উন্নয়নৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত ধৰ্মীয় সংখ্যালঘু বহুত লোক আহিছে আৰু যিখিনি এটা কথা মনত ৰাখিব ভাৰতীয় জনতা পাৰ্টিৰ লগত যিসকল লোকে যোৱা সময়খিনিত ইয়াত সহযোগ কৰিছে আপুনি এটা কথা মন কৰিব যে এই ঠাইবিলাক বা এই যিসকল ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াত আহিছে বা ধৰ্মীয় সংখ্যালঘু আমাৰ যিটো মৰ্চা আছে এই মৰ্চাৰ লগত সহযোগ কৰিছে সেই ঠাইবিলাকৰ ৰাইজৰ ফালৰ পৰা যিখিনি কথা বতৰা তেওঁলোকে এটা কথাই কয় যে কিষাণ সন্মান নিধি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিবিলাক পইচা দিছিলে ৬০০০ টকা আমাৰ খেতিয়কসকলে লাভ কৰিব কাৰণে সক্ষম হৈছে সুভাষ দত্ত মই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সন্দৰ্ভত আপোনাৰ দলৰ ৰাজ্যিক সভাপতিয়ে কি মন্তব্য কৰিছিলে মই সেয়া দেখুৱাম আৰু সেইখিনি কোৱাৰ পিছত আপোনাৰ সুবিধা হ'ব আৰু ববিতা শৰ্মা ডাঙৰীয়ানেও মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভাষ্য মিয়া মুছলমানৰ ভোট নালাগে বা সেই ভাষ্যটোক কেন্দ্ৰ কৰি যি বিতৰ্কৰ ৰাজ্যত সৃষ্টি হ'ল তাৰ পিছ মুহূৰ্ততে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ সংখ্যালঘু মানে কংগ্ৰেছ বা ইউডিএফ হৈ থকা নাই আগন্তুক দিনত বিবেকবান যিখিনি ধৰ্মীয় সংখ্যালঘু ব্যক্তি আছে তেওঁলোকৰ ভোট নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিত পৰিব কাৰণ কিয় যে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰে চৰকাৰ দুখনৰ সময়ত অসমত থকা বা ভাৰতত থকা মুছলমানসকলে বিশ্বৰ অন্য মুছলমানতকৈ অধিক সুৰক্ষিত হৈ আছে বুলি তেওঁলোকে নিজ মুখেৰে ব্যক্ত কৰিছে গতিকে ইউডিএফ আৰু কংগ্ৰেছে যিমানে মিত্ৰতা নকৰক কিয় যিসমূহ অঞ্চলত সংখ্যালঘু অঞ্চলত সেই অঞ্চলসমূহতো ভাৰতীয় জনতা পাৰ্টীয়ে ভোট বেছিটো পাবই আমি ৪-৫টা সংখ্যালঘু অধ্যুষিত অঞ্চলত আমাৰ জয়লাভ নিশ্চিত যাৰ কাৰণে মই ১০৩ কৈ আছোঁ যোৱাবাৰ আমাৰ জনিয়াত আমি পূৰ্বতে জনিয়া সমষ্টিত ৪-৫হাজাৰতকৈ অধিক ভোট পোৱা নাছিলোঁ কিন্তু যোৱাবাৰ আমি ১৫,০০০ ভোট পালোঁ সেই ভোট ক'ৰ পৰা আহিলে স্বাভাৱিকতে ধৰ্মীয় সংখ্যালঘুৰ ভোট গতিকে কংগ্ৰেছ আৰু ইউডিএফে ভবাৰ দৰে তেনেকুৱা পৰিৱেশ হৈ থকা নাই মই এইখিনি কথা আজিয়ে ক'লোঁ যে বছিৰ কাছিমি পশ্চিম বিলাচীপাৰা বছিৰ কাছিমি আগন্তুক দিনত ইউডিএফৰ তেওঁ ছেকেণ্ড পজিশ্যনত থকা নেতা নিশ্চিত পৰাজয় বৰণ কৰি পেলাই পশ্চিম বিলাচীপাৰাৰ দৰে চিটত ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হৈ আহিব পশ্চিম গোৱালপাৰাৰ দৰে চিটত ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হৈ আহিব লাহৰীঘাটত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হ'ব সোণাই সমষ্টিত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হ'ব আৰু এনেকুৱাকৈ আমি 7টা চিট বাকী মই 3-4টা কৰি দিলোঁ বাকীকেইটা আপোনালোকে মেমত গম পাই যাব মই ববিতা শৰ্মা ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য তাৰ সম্পূৰ্ণ বিপৰীত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিজনে দিছে এয়া মাত্ৰ ডেমেজ কণ্ট্ৰল নেকি যদি সংখ্যালঘু মানে মিয়া মুছলমানৰ ভোট নালাগে মন্ত্ৰীয়ে কোৱাৰ দৰে তেতিয়াহ'লে ৰাজ্যিক বিজেপিৰ সভাপতিৰ তালিকাত পশ্চিম বিলাসীপাৰা পশ্চিম গোৱালপাৰা লাহৰীঘাট সোণাইৰ দৰে সমষ্টি কি ধৰণে সোমাইছে সোণাইটো আছে হয় সোণাইটো আছে প্ৰথমতে মই এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ আৰু মই এজেপি স্প'ক্সপাৰ্চনৰ সৈতে একমত যে আজি আমি এনেকুৱা ধৰণৰ কথা কেলে ক'ব লগা হৈছে ধৰ্মীয় সংখ্যালঘুৰ কথা
বা ভোটৰ কথা কোনে কাক ভোট দিব কাৰণ তেওঁলোকে এতিয়া এটেনশ্যনটো ডাইভাৰ্ট কৰিব খুজিছে তেওঁলোকৰ হাতত একো উন্নয়নৰ কথাৰ একো তেওঁলোকৰ লগত নাই তেওঁলোকে যিমানবোৰ প্ৰতিশ্ৰুতি কৰিছিলে 15 লাখ টকাৰ পৰা আৰম্ভ কৰি 2 কোটি চাকৰি দিম বুলি আৰু লকডাউনৰ সময়ত যি নিবনুৱা সমস্যা হৈছে সাডেন লকডাউনৰ কাৰণে ডিমনিটাইজেশ্যনৰ কাৰণে বিমুদ্ৰাকৰণৰ কাৰণে আমাৰ ডেকা ল'ৰা ছোৱালী যি চাকৰি গ'ল ব্যৱসায় গ'ল সেইবিলাকৰ পৰা তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইবোৰ একো পালন কৰিব পৰা নাই গতিকে এনে ধৰণৰ ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে দ্বিতীয়টো কথা হ'ল তেওঁলোকৰ দলৰ মাজতে বিভ্ৰান্তি সৃষ্টি হৈছে এজনে কয় মিয়া মুছলমানৰ ভোট নালাগে আনজনে কয় মিয়া মুছলমানৰ ভোট লাগে এতিয়া সুভাষ দত্তই কোৱাৰ দৰে তেখেতে কৈছে যিসকল যাৰ ভোটাৰ তালিকাত নাম নাই যিসকল বিদেশী তেওঁলোকৰতো ভোটাৰ তালিকাত নাম নাথাকিবই গতিকে তেওঁলোকে কেনেকৈ ভোট দিব গতিকে যিসকল বিদেশী তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছে নেকি তেতিয়া মই সেইটো প্ৰশ্ন কৰিছো বিজেপিক সুভাষ দত্ত ডাঙৰীয়াক যে আপুনি কৈছে যে যিসকল পিছত আহিছে যিসকল বিদেশী তেওঁলোকৰহে ভোট নালাগে বুলি কৈছে তাত মানে তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছে নেকি গতিকে আপোনালোকে নিশ্চিত কৰক যে তেওঁলোকৰ ভোটাৰ তালিকাৰ নাম আঁতৰাই দিয়ক আপোনালোকে ইমান দিন কি কৰি আছিলে 2016 পৰা তেওঁলোকক কিয় আঁতৰাই দিয়া নাই যদি তেওঁলোক বিদেশী হয় এনআৰচিটো সেইকাৰণে কৰা হৈছিলে গতিকে এনআৰচি এতিয়া কিয় পৰি আছে এনআৰচিটো ওলাই পৰিছিলে কোনে ভোট দিব কোনে ভোট নিদিব কিন্তু এতিয়াতো ইলেকশ্যন কমিশনে কৈছে যি ভোটাৰ তালিকা হ'ব সেয়াই সাব্যস্ত থাকিব গতিকে আপোনালোকৰ নিজৰ মাজতে বহুতো বিভ্ৰান্তিকৰ সৃষ্টি হৈছে আপোনালোকে নিজে কি কয় কি নকয় মানুহৰ আগত মানুহক কনফিউজ কৰি আছে সেইবোৰ কথা কৈ মানুহক বিপথে পৰিচালিত নকৰিব কাৰণ আপোনালোকৰ এতিয়া ওচৰত উন্নয়নৰ কথা ক'বলৈ মানুহৰ ওচৰত মুখ খুলিবলৈ আপোনালোকৰ সাহস নাই আৰু এটা কথা মই ক'ব খোজো যে এই গোটেই পৰিৱেশটো আজি নষ্ট কোনে কৰিলে সংখ্যালঘুৰ কথা কৈ পৰিৱেশটো নষ্ট কোনে কৰিলে আমি বুৰঞ্জীৰ ছাত্ৰী হিচাপে আমি জানো যে হিটলাৰে যেতিয়া জাৰ্মানীত শাসন কৰিছিলে তেওঁলোকৰ যিটো ফেচিষ্ট মেণ্টেলিটি যে এছাম লোকক তেওঁলোকে এনিমি সজায় শত্ৰু সজায় আজি বিজেপিয়ে এছাম লোকক শত্ৰু সজাবলৈ আগবাঢ়ি আহিছে আৰু সেই পৰিস্থিতি কিন্তু আমাৰ অসমৰ কাৰণে ভয়াবহ হ'ব আমাৰ যিসকল নিউ জেনেৰেশ্যন তেখেতসকলৰ কাৰণে ভয়াবহ হ'ব যদি আজি মানুহ সজাগ নহয় আজি অসমৰ ৰাইজ যদি সজাগ নহয় আৰু এনেকুৱা ধৰণৰ ফেচিষ্ট মেণ্টেলিটি যি এছাম মানুহক একেবাৰে নিকিন কৰি পেলাব খোজে যাক অনিহা কৰিব খোজে যাক ঘৃণা কৰিব খোজে তেনেকুৱা ৰাজনীতি যদি অসমত হয় অসম কিন্তু ধ্বংসৰ গৰাহলৈ যাব সেইটো কিন্তু অসমৰ ৰাইজে ভালদৰে বুজি চাব লাগিব সুভাষ দত্ত ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভাষ্য তাৰ প্ৰায় সম্পূৰ্ণ বিপৰীত ভাষ্য ৰঞ্জিত দাসৰ এয়া আচলতে ডেমেজ কণ্ট্ৰলৰ চেষ্টা নে এইটো ষ্ট্ৰেটেজিক যে আপুনি এই ধৰণে ক'ব আমি এই ধৰণে ক'ম চাওক আজি এটা কথা মই স্পষ্টভাৱে কৈছোঁ যে যিবিলাক লোক যিবিলাকে অবৈধভাৱে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰিছে বহুত মানুহৰ নামটো ভোটাৰ লিষ্টত সোমাই গৈছে আছে আৰু ভোটাৰ লিষ্টত সোমাই যোৱাৰ কাৰণে এতিয়া যদি আপুনি এনআৰচি ড্ৰাফ্টটো চাই এনআৰচি ড্ৰাফ্টত বহুত মানুহৰ নাম বাদ পৰিছে নহয় গতিকে আপুনি অসমত বাংলাদেশী নাই বুলি কেনেকৈ ক'ব তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া চৰকাৰ চলাই আছিলে 15 বছৰ সেইদিনাখন ৰিপুণ বৰা ডাঙৰীয়াই হিচাপটো দিছে যে 85,000 তেনেকুৱা ধৰণৰ লোক বাংলাদেশৰ পৰা যি অবৈধভাৱে অনুপ্ৰৱেশ কৰিছিল সেইবিলাক বহিষ্কৃত হৈছে আৰু যোৱা 2টা বছৰত আমাৰ চৰকাৰৰ 18,000 তেনেকৈ ধৰণে ডিপৰ্টেশ্যন হৈছে অসম চুক্তি 5 নম্বৰ যিটো দফা অনুসৰি ডিপৰ্টেশ্যনটো আমাৰ চৰকাৰৰ দিনতো অব্যাহত আছে এতিয়া কথাটো হ'ল যে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কয় আজি কংগ্ৰেছ চৰকাৰৰ দিনত ইমান সংখ্যক বাংলাদেশী বহিষ্কাৰ হ'ল বিজেপি চৰকাৰৰ দিনত কম সংখ্যক লোকৰ বহিষ্কাৰ হৈছে এই কথা বতৰাবিলাক যিটো আহিছে মই এটা কথা অতি স্পষ্টভাৱে জনাওঁ যে ভাৰত বাংলাদেশ সীমান্তটো ইতিমধ্যে চিল হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ ডাঙৰ এচিভমেণ্টটো হ'ল যে ভাৰত বাংলাদেশ সীমান্তটো ইতিমধ্যে চিল হৈছে যিটো জলভাগত যিখিনি আমাৰ স্মাৰ্ট ফেন্সিঙৰ ব্যৱস্থা এই স্মাৰ্ট ফেন্সিঙৰ ব্যৱস্থাখিনি চলি আছে আৰু এইখিনি খুব কম সময়ৰ ভিতৰতে এইখিনি সম্পূৰ্ণ হ'ব এতিয়া এটা কথা চাওক যে বৰ্ডাৰ ফেন্সিং হৈ যোৱাৰ লগে লগে অনুপ্ৰৱেশটো স্বাভাৱিকভাৱে ইয়ালৈ কম হৈছে স্বাভাৱিকভাৱে হ্ৰাস পাইছে এতিয়া কথাটো হ'ল যে ইয়াৰ পাছতো চিনাক্ত নোহোৱাকৈ বা এনআৰচিৰ পৰা বাদ পৰা বা এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত বা আইনী প্ৰক্ৰিয়াৰ মাজত ডি ভোটাৰ হিচাপে এনেকুৱা ধৰণৰ বহুত বাংলাদেশী মুছলমান লোকৰ নাম আছে যিবিলাক লোকে স্বাভাৱিকভাৱে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন নকৰে AIDF দলক সমৰ্থন কৰে আৰু সেই AIDF দলৰ লগত এতিয়া কংগ্ৰেছ দলৰহে মিত্ৰতা হৈছে গতিকে কংগ্ৰেছ দলৰ লগত মিত্ৰতা হোৱা AIDF দলৰ যিসকল ছাপৰ্টাৰ বা যিসকল লোকক সুৰক্ষা দিবৰ কাৰণে AIDF দলটো গঠন হৈছিল সেই দলটোৰ লগত এতিয়া কংগ্ৰেছ দলৰহে মিত্ৰতা কৰিছে গতিকে গোটেই কথাখিনি অতি স্পষ্ট আৰু আমাৰ কথাটো হ'ল যে চাওক যে ভাৰতীয় যিকোনো নাগৰিক যিকোনো ধৰ্মাৱলম্বী হ'ব পাৰে
হিন্দু হ'ব পাৰে মুছলমান হ'ব পাৰে তেখেতসকল খ্ৰীষ্টান শিখ বৌদ্ধ পাৰ্চী জৈন বিভিন্ন ধৰ্মাৱলম্বী হ'ব পাৰে আমি তেখেতসকলৰ ভোট নালাগে বুলি আমিতো নকওঁ কিয় ক'ম আমি কৈছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভাষ্য যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আজি সেইকাৰণে আজি ধৰ্মীয় সংখ্যালঘু অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী হৈছে এইটো একদম চিধাচিধি কথা পঞ্চায়ত নিৰ্বাচনবিলাকতো দেখিছোঁ যে ধৰ্মীয় সংখ্যালঘু পঞ্চায়তবিলাকত আমাক বহুত পঞ্চায়তত আমাক ভোট দিছে বিশেষকৈ আমাৰ বৰপেটা জিলাৰ সৰভোগ সমষ্টিত কেইবাটাও এনেকুৱা ধৰণৰ ধৰ্মীয় সংখ্যালঘু অঞ্চল আছে তাত ভোট দিছে ঢিঙৰ নিচিনা ঠাইত আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট জিকিছে গতিকে আপুনি চাব যে ধৰ্মীয় সংখ্যালঘু বা ইছলাম ধৰ্মাৱলম্বী মানে যে তেওঁলোক বাংলাদেশী হেতুটো নহয় গতিকে আমাৰ আজি মন্ত্ৰী ডাঙৰীয়াই কোনটো কথা কৈ আছে যে যিসকলে বাংলাদেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰিলে কালি পৰহি আহিলে যিবিলাক AODFৰ লগত আছে সেইবিলাকে আমাক এনেও ভোট নিদিয়ে আমি কোনখিনি মানুহৰ ভোট বিচাৰিছোঁ ৰঞ্জিত দাস দাই আমাৰ সভাপতি মহোদয়ে কোনখিনি মানুহৰ কথা কৈ আছে স্বাভাৱিকভাৱে যিসকল ভাৰতীয় নাগৰিক আজি যদি আপুনি সৈয়দ আব্দুল মালিকৰ যদি ৰূপাবৰীৰ পলক বুলি যিখন মানে আমাৰ উপন্যাস সেই উপন্যাসখন যদি আপুনি খুব ভালকৈ পঢ়ে তেতিয়া আপোনালোকে দেখিব যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত এনেকুৱা ধৰণৰ ধৰ্মীয় সংখ্যালঘু লোকৰ বহুত তাত ইয়াত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অৰিহণা আছে কিন্তু সেই সময়তে এই ইছলাম ধৰ্মাৱলম্বী সমাজখনত এটা চাম আছিলে যিসকলে এই অসমখনক পূব পাকিস্তানৰ লগত চামিল কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিল যিসকলে পূব পাকিস্তানৰ লগত চামিল কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিল তেওঁলোক স্বাভাৱিকভাৱে মুছলিম লীগৰ লগত আছিল আৰু মুছলিম লীগৰ যিসকল সমৰ্থক আছিল পৰৱৰ্তী সময়ত তেখেতসকলে কংগ্ৰেছ বা মূলসুঁতি ৰাজনীতি তেওঁলোকে কৰা নাই সেইবিলাকে কেতিয়াবা UMF কৰিছে কেতিয়াবা UDF কৰিছে এতিয়া স্বাভাৱিকভাৱে সেই জিনটো এতিয়াও আমাৰ ইয়াত আছে বা সেই ধাৰাটো বা সেই জিন্নাপন্থীক বা জিন্নাক ছাপোৰ্ট কৰা মানুহ ইছলাম ধৰ্মাৱলম্বী মানুহৰ মাজত এতিয়াও আছে গতিকে স্বাভাৱিকতে ভাৰতবৰ্ষৰ মাটিত ভাৰতক ৰাষ্ট্ৰ হিচাপে নিজৰ মাতৃভূমি হিচাপে যিবিলাক ইছলাম ধৰ্মাৱলম্বী লোকে গ্ৰহণ কৰিছে তেখেতসকলক লগত লৈ বা তেখেতসকলক আমি আমাৰ এটা পৰ্যায়ত বা এটা পজিশ্যনত অনাত আমাৰ কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে এতিয়া প্ৰশ্নটো হ'ল যে উন্নয়নৰ কথাবিলাক যিখিনি কৈ আছে যে চাওক স্বাভাৱিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত উন্নয়ন হৈছে আৰু এই উন্নয়নটো কাৰোবাক তুষ্টিকৰণৰ কাৰণে উন্নয়ন হোৱা নাই কংগ্ৰেছ দলটোৱে যেনেকৈ সংখ্যালঘু তুষ্টিকৰণৰ নামত যুগ যুগ ধৰি আজি তেখেতসকলে ৰাজনীতি কৰিলে সেই তুষ্টিকৰণৰ ৰাজনীতিটো ভাৰতীয় জনতা পাৰ্টীয়ে কৰা নাই আমি তাৰ বিপৰীতে সম উন্নয়ন সম বিকাশ সমমৰ্যাদাৰে আজি চলাই দিয়া হৈছে আৰু চাব যে 4.5 বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলিল এই সময়খিনিত এজনো ধৰ্মীয় সংখ্যালঘু লোক প্ৰকৃত ভাৰতীয় নাগৰিক কোনো হাৰাশাস্তিৰ সন্মুখীন মই বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ আকৌ এটা কথা যে আজিও অসমৰ মুছলমানৰ মাজত সুভাষযুত্ৰ ডাঙৰীয়াই কৈছে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্নজন নেতাই কৈছে যে আজিও জিন্নাৰ আদৰ্শ জীয়াই আছে আজি স্বাধীনতা ইমান বছৰৰ পিছত সেই আদৰ্শৰ সন্ধান চলিছে বা সেই ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে কেৱল উন্নয়নৰ কথা কৈয়ে ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ ওচৰলৈ যোৱা নাই এই প্ৰসংগবিলাকো আনিছে ইয়াৰ কিবা বিশেষ এজেণ্ডা আছে নে এইটো সঁচাকেই জিন্নাৰ মানে যিটো কয় DNA সেইটো এতিয়াও অসমৰ বহু মুছলমানৰ শৰীৰত ৰৈ গৈছে সেইটো সম্পূৰ্ণ মিছা কথা চাওক এতিয়া তেওঁলোকে মোগলৰ কথা কয় অসমত কোনো মোগল আছে বুলি আমি ভাবিব নোৱাৰোঁ বা নাই এতিয়া তেওঁ জিন্নাৰ কথা কৈছে জিন্নাৰ প্ৰভাৱ ইয়াত কেনেকৈ থাকিব নাই এতিয়া এটা কথাটো হৈছে কি মই আপোনালোকৰ বিজেপিৰ মুখপাত্ৰজনক এটা কথা স্পষ্ট কৰি দিবলৈ কওঁ যে আপোনালোকৰ সভাপতিয়ে কোৱা কথাটো মানিব ৰাইজে নে আপোনালোকৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি ৰাইজে মানিব কাৰণ এইটো লৈ পেলাই আপোনালোকে ৰাইজক বিভ্ৰান্তি নকৰিব তেওঁলোকে 65-35ৰ কথা কয় যে অসমত যদি বিদেশী আছে 35% আমাৰ মিয়া মানুহ বিদেশী নেকি সেইটো কথা তেওঁলোকে স্পষ্ট কৰক আৰু এটা কথা চাব তেওঁলোকে কৈছে যে বদৰুদ্দিন আজমল মানে মিয়া বুলি তেওঁলোকে এটা প্ৰচাৰ চলাই আছে বদৰুদ্দিন আজমল মিয়া এই মিয়াৰ লগত তেওঁলোকে কিন্তু এটা কথা চাব এই মিয়াৰ লগতে তেওঁলোকে দুখন জিলা পৰিষদ তেওঁলোকে গঠন কৰি আছে এখন নগাঁও এখন দৰং এই কথাবিলাক তেওঁলোকে কিন্তু নকয় যদি এইটো হয় তেওঁলোকে কিয় কৰিছে এইটো তেওঁলোকে ৰাজহুৱা কৰক এটা কথা মন কৰিব এইখন চৰকাৰে বিজেপি চৰকাৰে এটা বিৰাট ধুনীয়া মাৰ্কেটিং কৰে তেওঁলোকে ৰাইজক আবুৱা কৰিব চেষ্টা কৰে আজি তেওঁলোকে উন্নয়নৰ কথা নকয় বা তেওঁলোকে বস্তুৰ দাম বাঢ়িছে সেইবোৰ কথা নকয় তেওঁলোকে চাব তেওঁলোকে যোৱা সময়খিনিত মানুহক চাউল ফ্ৰীকৈ দিলে তাৰ পৰিৱৰ্তে কি কৰিলে ৰাইজে গম পোৱা নাই যোৱা 20 চনত জুনৰ পৰা ডিচেম্বৰলৈকে তেওঁলোকে লাহে লাহে গেছৰ দাম বঢ়াই 107 টকা গেছৰ দাম বঢ়ালে সেয়া তেওঁলোকৰ ৰাইজক উন্নয়ন কৰিলে আজি তেলৰ দাম 90 টকা কেতিয়া 90 টকা হৈছে যেতিয়া ডলাৰত প্ৰতি বেৰেল ডলাৰত আজিৰ দিনত 53 টকা তাৰ মানে প্ৰতি লিটাৰ তেলত 30 টকা আৰু ৰাজ্য চৰকাৰে যদি দেশৰ কাৰণে সঁচাকৈ ভাবিছে সাধাৰণ ৰাইজৰ কাৰণে সঁচাকৈ ভাবিছে তেওঁলোকে কি কৰিছে প্ৰতি লিটাৰ পেট্ৰলত 31 টকা টেক্স লৈছে
চেণ্ট্ৰেল গভৰ্ণমেণ্টে 16 টকা টেক্স লৈছে সেই 30 টকা পেট্ৰলটো আজি তেওঁলোকে 90 টকাত বিক্ৰী কৰিছে এইটো এটা অতি চিন্তনীয় কথা আৰু এটা কথা মই এইখিনিতে কওঁ তেওঁলোকৰ লিডাৰবিলাকৰ যে কথা আৰু কামৰ মাজত কোনো সামঞ্জস্য নাই তাৰ এটা উদাহৰণ মই আপোনালোকক দিব বিচাৰিছোঁ যোৱাবাৰ ইলেকশ্যনত 14 চনৰ ইলেকশ্যনত তেওঁলোকে এটা শ্লোগান ইউজ কৰিছিলে মই শ্লোগানটো মনত পেলাই দিছোঁ বিজেপিৰ মুখপাত্ৰক সগন্ধ মুজে ইছ মিণ্টিকা মে দেশ নেহি বিকনে দুংগা যদি 14 চনৰ সেই ইলেকশ্যনৰ কেম্পেইনৰ সময়ত যায় এই শ্লোগানটো ৰাইজে শুনা পাইছিলে তাৰ ফলত আজি কি কৰিলে তেওঁলোকে এইবাৰ তেওঁলোকে এছেম্বলি তেওঁলোকে ডিক্লেয়াৰ কৰিলে ফাইনেন্স ডিপাৰ্টমেণ্টে মিনিষ্টাৰে যে তেওঁলোকে BSNL BPCL এয়াৰ ইণ্ডিয়া কে আদি কৰি সকলো বস্তু তেওঁলোকে বিক্ৰী কৰিবলৈ গৈ আছে এয়াই হৈছে তেওঁলোকৰ ডেভেলপমেণ্ট আৰু এটা কথা চাব তেওঁ আজি এটা তথ্য মোৰ ওচৰত এইমাত্ৰ আহি পৰিছে তেওঁলোকে এইবাৰ আমাৰ অসমত নেশ্যনেল হাইৱে ডেভেলপমেণ্ট কৰিবৰ কাৰণে 34,000 crores দিছে ভাল কথা কিমানৰ কাৰণে 1,300 কিলোমিটাৰ ডেভেলপ কৰিব ঠিক আছে যোৱা 5টা বছৰ এটা 5টা বছৰ হ'ব হ'ল তেওঁলোকে কিমানখিনি নেশ্যনেল হাইৱে ডেভেলপ কৰিলে ৰাইজেতো আপাৰ আছাম গৈ আছে লোৱাৰ আছাম গৈ আছে দেখা পাই আছে মাত্ৰ 305 কিলোমিটাৰ মাত্ৰ তাৰ কাৰণে কি কৰিছে 2016 চনত তেওঁলোকে 25,000 কিলোমিটাৰ 25,000 কোটি টকা তেওঁলোকে সেই নেশ্যনেল হাইৱে ডেভেলপমেণ্টৰ কাৰণে দিলে 2020 চনত 85,000 কোটি টকা দিলে আজি আকৌ দিলে 34,000 কোটি টকা মই তেওঁলোকক বিজেপি মুখপাত্ৰ সুধিব বিচাৰিছোঁ বাকী টকাবিলাক আপোনালোকে কি কৰিলে এতিয়া যদি 1,300 কিলোমিটাৰৰ কাৰণে যদি 34,000 দিছে মাত্ৰ আপোনালোকে 305 কিলোমিটাৰে বনালে বাকীবিলাক টকা আপোনালোকে কৰিলে কি এই কথাবিলাক আপোনালোকে ৰাইজক আভুৱা ভৰাৰ বাদে ইলেকশ্যনৰ সময়ত আপোনালোকে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আপোনালোকৰ ৰাজনীতি কৰিবৰ কাৰণে আপোনালোকে এই কথাবিলাক ৰাইজক নক'ব ডাঙৰীয়া আৰু এটা কথা মই এইখিনিতে কৈছোঁ আপোনালোকে যেতিয়া আপোনালোকৰ প্ৰকাশ জাভ্ৰেকাৰ শ্বাহনৱাজ হুছেইন নৰেন্দ্ৰ মোদীৰ 2013 চনত পেট্ৰলৰ দাম বৃদ্ধি হওঁতে চৰকাৰক কেনেকৈ ঘেৰিছিলে সেই ইউটিউববিলাক আপোনালোকে ঘূৰি গৈ চাব তেওঁলোকে আপোনালোকৰ প্ৰধানমন্ত্ৰী কিখিনি কথা কৈছিলে সেই সময়ত ইণ্টাৰনেশ্যনেল মাৰ্কেটত 105 টকা বেৰেল হৈ আছিলে তেতিয়া আমাৰ 71 টকা হৈছিলে পেট্ৰলৰ দাম সেই সময়ত আপোনালোকে ৰাস্তাত বিভিন্ন ধৰণৰ আন্দোলন কৰিছিলে কিন্তু আজি নকৰি কিয় আজি কিয় নকৰে আজি তেলৰ দাম 90 টকা হ'ল আৰু এটা কথা কিন্তু মই কৈছোঁ না মোক অকণমান সময় ল'ব লাগিব মোক অলপ এটা ক'ব পাৰোঁনে মই এইখিনিতে এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত মই হিমন্ত বিশ্ব শৰ্মাৰ অতি শেহতীয়া মন্তব্যটো দেখুৱাম এই প্ৰসংগটোত মিয়া ৰাজনীতি সন্দৰ্ভত আকৌ নতুনকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেই মন্তব্যটো দেখুৱাম কিন্তু তাৰ পূৰ্বে এক বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ এতিয়া মই দুটা ভাষ্য দেখুৱাব বিচাৰিম প্ৰথমটো ভাষ্য AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সেই ভাষ্যটো সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মিয়া পলিটিক্স সম্পৰ্কীয় ভাষ্য তাৰ কি প্ৰতিক্ৰিয়া দিছিলে সেইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো অতি যিসকল মানুহৰ মনত গণতান্ত্ৰিক চিন্তা নাই ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা নাই তেওঁলোকে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে মিয়া মুছলমান ভাৰতবৰ্ষৰ নাগৰিক নহয় নেকি 35% মানুহ যি যাৰ কথা কৈ থাকে মোগলৰ আক্ৰমণ কৰে কিন্তু তেওঁলোকতো ভাৰতবৰ্ষৰ নাগৰিক তেওঁলোকৰ প্ৰতি চূড়ান্ত অপমান কৰিছে 35% মানুহ মিয়া মানে মুছলমানসকলক তেওঁলোকে চূড়ান্তভাৱে অপমান কৰিছে ইয়াৰ উত্তৰ তেওঁলোকে দিব লাগে আৰু কেৱল মাত্ৰ মিয়াকে তেওঁলোকে বা মুছলমান মানুহকে তেওঁলোকে অপমান কৰা নাই ভাৰতবৰ্ষৰ সংবিধানকো অপমান কৰিছে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু চৰিত্ৰ আৰু ঐতিহ্যকো তেওঁলোকে অপমান কৰিছে গতিকে আমি ক'ব খোজোঁ যে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক আমি শ্ৰদ্ধাশীল আমি তেওঁলোকৰ দৰে কোনোবা এটা গছৰ মুঢ়া উঠাই দিলেও জিকিম বুলি কোৱা ধৰণৰ কোনো ধৰণৰ ভোটাৰক বা মানুহক কেতিয়াও আমি অপমান নকৰোঁ আমি প্ৰতিগৰাকী ভোটাৰৰ প্ৰতি ভাৰতীয় নাগৰিকৰ প্ৰতি শ্ৰদ্ধাশীল আমি ভাবোঁ যে সকলোৱে সন্মিলিতভাৱে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব এনেকুৱা ধৰণৰ মানসিকতা এনেকুৱা ধৰণৰ চিন্তাৰ বাহিৰলৈ আহি সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ সকলোৱে গঢ়ি তুলিব লাগিব মই কৰোঁৱেই অপমান আৰে সেইটো কি ডাঙৰ কথাটো হয় যিসকল মিয়া মুছলমান আছে যোনে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম বনাব খোজে তেওঁলোককতো মই অপমান কৰোঁৱেই কিন্তু মই বিচাৰিছিলোঁ লুৰিণজ্যোতি গগৈয়ে তেওঁলোকক অপমান কৰিব লাগে কিন্তু ছাত্ৰ সন্থা বা লুৰিণজ্যোতি গগৈয়ে মিয়া মিউজিয়াম বনোৱা মানুহসকলৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই অন্ততঃ তেওঁলোকক অপমান কৰাৰ সাহস কৰিব পাৰিছে গতিকে আচল আছো আমিহে হ'লোঁ হয় নহয় গতিকে সেইকাৰণে মইতো লুৰিণজ্যোতি গগৈ কিন্তু তেওঁ কোৱাটো সঁচা কথা মইতো অপমান কৰিছোঁৱেই আৰু যিমানবাৰ শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম পাতিম বুলি কয় সিমানবাৰ অপমান কৰিম
ববিতা শৰ্মা ডাঙৰীয়ানী মই পোনপটীয়াকৈ এই মন্তব্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ আপুনি এবাৰ স্পষ্টভাৱে শুনা পাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য হয় মিয়া মিউজিয়ামৰ কথাটো আচলতে তেওঁলোকৰ যিটো এটো গভৰ্ণমেণ্টৰ যিটো প্ৰসেস আছিল তাত মিয়া মিউজিয়ামৰ কোনো উল্লেখ নাই তাত অকল চৰ অঞ্চলৰ মিউজিয়ামৰ কথা উল্লেখ কৰা হৈছে মিয়া মিউজিয়ামৰ কথাটো এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ক'ত পালে মই নাজানো আৰু সেই মিউজিয়ামৰ কথা লৈ পেলাই চৰ অঞ্চলত যে মিউজিয়াম হ'ব লাগে সংগ্ৰহালয় হ'ব লাগে তাত যেটো কমিটি আছিল 10 গৰাকী কিন্তু বিজেপি এমএলএ আছিল 10 গৰাকী বিজেপি এমএলএ আছিল গতিকে তাৰ পিছতে এইটো কথা মই ক'ব আৰু এটা ক'ব খুজো যে সুভাষ দত্তই যেটো কথা কৈছে মুসলিম লীগৰ কথা জিন্নাৰ কথা মই তেওঁলোকক সোঁৰাই দিব খুজো যে 1942 যেটা বেংগল গভৰ্ণমেণ্ট হৈছিল শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টিৰ কো-ফাউণ্ডাৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে মুসলিম লীগৰ লগত গভৰ্ণমেণ্ট চৰকাৰ গঠন কৰিছিল সেই কথা পাহৰি নাযাব বুৰঞ্জী সাক্ষী আছে আপুনি অন্তত ইতিহাস বিকিত নকৰিব বাইদেউ যিয়ে ন আপুনি ইতিহাস বিকিত নকৰিব একে ফজলুল হকৰ চৰকাৰখন মুসলিম লীগৰ চৰকাৰ নাছিল আপুনি নাই আপুনি অন্তত ইতিহাসটো বিকিত নকৰিব আপোনাৰ পৰা হেতু অসমৰ ৰাইজে আশা নকৰে আপুনি ইতিহাস পঢ়ক আপুনি যি পাৰ্টিয়ে নকক লাগিলে আপোনাৰ পৰা অন্তত আপুনি ইতিহাস আপোনাৰ দৰে এগৰাকী বলিষ্ঠ নেত্ৰীৰ পৰা অন্তত ইতিহাস বিকিতকৰণটো ৰাইজে আশা নকৰে এইবিলাকটো ইউডিএফে কৈ আছে বদৰুদ্দিন আজমলৰ পাৰ্টিয়ে কৈ আছে আৰু আছে নহয় বাইদেউ এটো আপুনি ইতিহাস বিকিত নকৰিব আপুনি কক তেতিয়া একে ফজলুল হকৰ চৰকাৰখন মুসলিম লীগৰ চৰকাৰ নাছিল আপুনি কওঁতে মই মনে মনে আছিলো আপুনি মোক কবলৈ দিয়ক শুনাৰ ধৈৰ্য ৰাখক ধৈৰ্যবানটো এখানে ছিগিছে মই আপোনাৰ পৰা অন্তত এইটো আশা নকৰো আপুনি ইতিহাস বিকিত কৰক এইটো আশা নকৰো আপুনি কওঁতে মই মনে মনে আছিলো আপুনি কওঁতে মই মনে মনে আছিলো গতিকে আপুনি সন্মান সহকাৰে মই আপোনাক কৈছো আপুনি কওঁতে মই মনে মনে আছিলো আপুনি কক এতিয়া হলে আপুনি মোক উত্তৰ দিয়ক কৰিমগঞ্জ দৰং আৰু নগাঁৱত আপোনালোকে ইউডিএফৰ লগত কিয় জিলা পৰিষদ গঠন কৰিলে কি হয় জিলা পৰিষদ কি বস্তু উত্তৰ দিয়ক যদি জিলা পৰিষদ হওক বাইদেউ জিলা পৰিষদ ইমানে আনটাচেবল যদি ইউডিএফৰ মানুহ যদি বিদেশী হয় আপোনালোকে কিয় তেওঁলোকৰ লগত জিলা পৰিষদ গঠন কৰিলে মোক উত্তৰ দিয়ক ৰাইজক কক আজি না মই উত্তৰ দিব লাগিব এটা কথাটো হৈছে চক যে জিলা পৰিষদ যিবিলাক এই জিলা পৰিষদ বিলাকত কোনো এন্টি ডিফেকশন কোনো ৰুলছ বা ল নাথাকে বা এটো ইমপ্লিমেন্ট নহয় জিলা পৰিষদ যিকিখন মই বিভিন্ন সময়ত মই শুনিছো যে এই জিলা পৰিষদ কিখনত কৰবাত আমাৰ এসটি ৰিজাৰ্ভেশন আছে এসটি এজনেই কোনোবা পাৰ্টি জিকি আছে তেওঁ প্ৰেসিডেন্ট হ'বই তেওঁ প্ৰেসিডেন্ট হ'বৰ কাৰণে তেওঁ কোনোবা কংগ্ৰেছেও সাপোৰ্ট কৰিছে কোনোবা ইউডিএফও এটা সাপোৰ্টৰ কথাই নাহে তাৰমানে এটা ৰিজাৰ্ভ সিটত কোনোবা এজন প্ৰেসিডেন্ট হৈ গৈছে আৰু ইয়াত তেনেকুৱা ধৰণৰ কোনো হেৰি নাথাকে আৰু এই ইয়াত যিকোনো মানুহে সমৰ্থন কৰি আপোনালোকৰ কংগ্ৰেছৰটো এজনে হুজাইত আমাৰ ভাৰতীয় জনতা পাৰ্টি সভাপতি জিকিবৰ কাৰণেতো হেৰি কৰি দিলে সাপোৰ্ট কৰি দিলে গতিকে জিলা পৰিষদটো একচুৱেলি এইটো কাৰোবাৰ লগত মিত্ৰতা কৰা কিবা কৰা কথাই নাহে এইটো এটা মানে কোনো এণ্টি ডিফেকশ্যন ল নথকা এটা বিষয় গতিকে এইটো এই বিষয়টো কোনো কাৰণতে মানে এই হেৰিয়াৰ স্থান পাব নালাগে এতিয়া কথাটো হৈছে যে আজি অসম জাতীয় পৰিষদৰ মুখপাত্ৰগৰাকীৰ মুখত বদৰুদ্দিন আজমলৰ প্ৰশংসা বাৰুকৈ শুনিছোঁ লৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মুখত এতিয়া বদৰুদ্দিন আজমলৰ প্ৰশংসা বিভিন্ন ধৰণৰ হেৰিয়াৰ প্ৰশংসা তেখেতে 6-7 ঘণ্টা গৈ হুজাইত বহি বিতৰ্কিত ব্যৱসায়ীৰ লগত তেখেতৰ বৈঠক এই কথা বতৰাবিলাক আমি দেখিছোঁ এতিয়া এটা কথা চাব যে বদৰুদ্দিন আজমলৰ নেতৃত্বত এতিয়া মহাজোঁট গঠন হৈছে আৰু এই মহাজোঁটত এতিয়া কংগ্ৰেছ দল অংশীদাৰ বাওঁপন্থী দলবিলাক অংশীদাৰ ডক্টৰ হীৰেণ গোহাঁয়ে কৈ আছে যে তেখেতসকলৰ যিটো ৰাইজৰ দল এই ৰাইজৰ দলটোৰ এই মহাজোঁটৰ অংশীদাৰ হ'ব আমাৰ অসম জাতীয় পৰিষদৰ সভাপতিয়ে কৈ দিছে যে ৰাইজৰ দলৰ লগত তেওঁলোকৰ মিত্ৰতা আছে তাৰমানে হাতে হুতৰে মিলি মানে এই মহাজোঁট যিটো বদৰুদ্দিন আজমলৰ নেতৃত্বত যিটো মহাজোঁট গঠন হৈছে এই মহাজোঁটত তেখেতসকলো অংশীদাৰ এতিয়া এটা কথা চাব যে বদৰুদ্দিন আজমল অসমৰ নেতা কেনেকৈ হ'ব বদৰুদ্দিন আজমলে অসমক কেনেকৈ নেতৃত্ব দিব যিখন অসমক স্বৰ্গদেউ চাওলুং চুকাফাই নেতৃত্ব দিছিল যিখন অসমক গদাধৰ সিংহই নেতৃত্ব দিছিল যিখন অসমক স্বৰ্গদেউ ৰুদ্ৰসিংহই নেতৃত্ব দিছিল যিখন অসমক নৰনাৰায়ণ চিলাৰায়ে নেতৃত্ব দিছিল যিখন অসমক ৰাজা ধৰ্মধ্বজে নেতৃত্ব দিছিল সতী সাধনী মোলা গাভৰুৱে নেতৃত্ব দিছিল যিখন অসমক জ্যোতি বিষ্ণু আমাৰ পাৰ্বতী প্ৰসাদ আমাৰ ডক্টৰ ভূপেন হাজৰিকাই নেতৃত্ব দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আমাৰ হৰিদেৱ অনিৰুদ্ধদেৱ এইসকলে নেতৃত্ব দিছে এইখন অসমত বদৰুদ্দিন আজমল কেনেকৈ নেতা হ'ব এতিয়া যে এই যে বদৰুদ্দিন আজমলক যে আগত ৰাখি সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুসকলক তুষ্টিকৰণৰ নামত এই যে ৰাজনৈতিক দলবিলাকে যে এতিয়া যিটো তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে আপুনি আজি এটা কথা চাব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিকেই কৈছে যে ববিতা বাইদেউ এতিয়া কথাটো ওলোটাই ক'লে নহ'ব নহয়
শ্বেৰমান আলী কোন হয় শ্বেৰমান আলী হৈছে কংগ্ৰেছ দলৰ বিধায়ক তেখেতসকলৰ বিধায়ক শ্বেৰমান আলীয়ে ক'লে যে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপন কৰিব লাগে তাত কি ৰাখিব লাগে নীলা লুঙি আৰু নীলা টুপি এই ধৰণৰ কথা বতৰাবিলাক অসমীয়া জাতীয় জীৱনে কেতিয়াও গ্ৰহণ নকৰে এই ধৰণৰ কথা বতৰাবিলাক আপোনালোকৰ নেতৃত্বই কৈছে আপুনি কৈ থাকোঁতে মই ক'বলগীয়া হ'ল এইকাৰণেই আপুনি কৈ আছে যে AK ফজলুল হকৰ চৰকাৰখনৰ কথা কৈ আছে বেংগল প্ৰভিন্সত যিখন AK ফজলুল হকৰ চৰকাৰ সেইখন মুছলিম লীগৰ চৰকাৰ নাছিল সেইখন মুছলিম লীগৰ বিৰুদ্ধে জিন্নাৰ বিৰুদ্ধে গঠন হোৱা এখন চৰকাৰ আছিল আপুনি খুব ভালকৈ ইতিহাসটো চাব ইতিহাস বিকিতকটো আজি চাওক যে আপুনি অসমৰ এগৰাকী বলিষ্ঠ নেত্ৰী আপোনাৰ পৰা অন্তত ইতিহাস বিকিতকৰণৰ কথা বতৰাবিলাক কোনো ৰাইজে এইটো আশা নকৰে মই বিশেষকৈ আশা নকৰোঁ কাৰণ এই সময়খিনিত আজি বদৰুদ্দিন আজমলৰ নেতৃত্বত যিটো মহাজোঁট গঠন হৈছে এই মহাজোঁটে অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভয়ংকৰ ভৱিষ্যত কঢ়িয়াই আনিব আৰু এই মহাজোঁটৰ বিৰুদ্ধেহে ভাৰতীয় জনতা পাৰ্টিৰ সংগ্ৰাম ববিতা শৰ্মা আপুনি কিবা ক'ব খুব চমুকৈ মই বৈঠকৰ ওচৰত যাব লাগিব ডেফিনেটলি কম আজি তেওঁলোকে গোটেই পৰিৱেশটো তেওঁলোকে সাম্প্ৰদায়িক এটা মন্তব্য কৰি মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছে তেওঁলোকে ক'ব খুজিছে নেকি যে বদৰুদ্দিন আজমলক আমি তেওঁলোকৰ বদৰুদ্দিন আজমলক আমি নেতা হিচাপে আমি আগুৱাই দিছোঁ বুলি নহয় আমাৰ এখন হৈছে 6টা পাৰ্টিৰ এটা এলায়েন্স তাত কংগ্ৰেছে নেতৃত্ব দিছে তাত বদৰুদ্দিন আজমল ডাঙৰীয়াই নেতৃত্ব দিয়া নাই গতিকে তেওঁলোকে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছে তেওঁলোকে জানে যে আজি অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত CA আনাৰ ক্ষেত্ৰত আজি বিজেপি আগশাৰীত আছে আৰু তেওঁলোকে যিখিনি মানুহক ৰঙাদলিচা দিছে সেয়া বাংলাদেশী লোকক তেওঁলোকে ৰঙাদলিচা দিছে যিসকল মানুহক তেওঁলোকে কয় যে বাংলাদেশী খেদিব লাগে তেওঁলোকে কিন্তু বাংলাদেশীক আজি ইয়াতে আহি পেলাই ৰঙাদলিচা দি আমাৰ ইয়াৰ পপুলেশ্যন বঢ়াব খুজিছে আৰু আমাৰ অসমীয়া অস্তিত্ব আজি ডিষ্ট্ৰয় কৰিব খুজিছে ভাঙন কৰিব খুজিছে গতিকে তেওঁলোকে কি ধৰ্মীয় সংখ্যালঘুৰ কথা ক'ব আহিছে তেওঁলোকে দেখোন আমাৰ অসমীয়া লোককে ৰক্ষণাবেক্ষণ দিব পৰা নাই গতিকে আমি সেইটো প্ৰশ্ন কৰোঁ AUDF এটো CA ছাপোৰ্ট কৰা নাছিলে আমি যেনেকে সাপোর্ট কৰা নাছিলো AUDF সাপোর্ট কৰা নাছিল কিন্তু বিজেপি আজি CA সাপোর্ট কৰি অসমীয়া অস্তিত্বক তেওঁলোকে আজি ডিস্ট্ৰয় কৰিব আৰু এটা কথা মই ক'ব খুজিছো যে না আৰু এটা কথা মই ক'ব খুজিছো যে CA যেতিয়া বলবৎ হ'বলৈ হৈছিল তেতিয়া CA যে বলবৎ হ'বলৈ হৈছিল তেতিয়া কিন্তু অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সকলোবোৰ যিসকল আঞ্চলিক নেতা আছিলে তেওঁলোক সকল কিন্তু ৰাহুল গান্ধীৰ ওচৰ কাষ চাপিছিলে আৰু ৰাহুল গান্ধীয়ে তেওঁলোকৰ যি আবেদন ৰক্ষা কৰি পেলাই আজি পাৰ্লিমেণ্টত CA ৰ বিৰুদ্ধে আমি কংগ্ৰেছে আমি ভোট দিছিলোঁ গতিকে এইবোৰ কথা অসমৰ ৰাইজে জানে এইবোৰ কথা অসমৰ ৰাইজে ভালকৈ জানে যে অসমৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া স্বাৰ্থত অসমৰ জাতি মাটি ভেটিৰ স্বাৰ্থত কোনে থিয় দিছিলে পাৰ্লিমেণ্টত তাত কিন্তু বিজেপি থিয় দিয়া নাছিল বৰঠাকুৰীয়া আপোনালোকৰ নেতা লুৰিণজ্যোতি গগৈ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ যি ভাষ্য আৰু পৰৱৰ্তী সময়ত সুভাষ দত্তৰ যি মন্তব্য চক কথাটো হ'ল তেখেতসকলক এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ প্ৰথম বাইদেৱে একেটা কথা ক'লে যে কাখনৰ কথা তেওঁলোকে নকয় কিয় যদি কাখন আনিলে অসমৰ সুৰক্ষা হ'ব নে অসমৰ ক্ষতি হ'ব নে অসমৰ প্ৰফিট হ'ব এই কথাটো তেওঁলোকে কওক তেওঁলোকৰ দৃষ্টিভংগীটো ইতিমধ্যে কাৰ সন্দৰ্ভত কৈছে সেই সন্দৰ্ভত আমি আকৌ ইয়াত আলোচনা নালাগে এটা শাৰীতে সম্ভৱতঃ তাৰ উত্তৰ মই এটা কথা ক'ব বিচাৰিছোঁ তেওঁলোকে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতাৰ বা আমাৰ নেতাবিলাকৰ তেওঁ নাম উচ্চাৰণ কৰিছে আৰু মই এটা কথা তেখেতসকলে নিজকে বিৰাট ডাঙৰ দেশভক্ত হিচাপে নিজকে প্ৰমাণ দিব বিচাৰে মই এটা কথা কিন্তু ক'ব বিচাৰিলোঁ তেওঁলোকৰ যি সংঘ আছে সংঘই আচলতে অসম স্বাধীনতা আন্দোলন ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত তেওঁলোকে সহযোগ কৰিছিলে নে নাই মই বিজেপি মুখপাত্ৰজনক সুধিব বিচাৰিছোঁ এটা মই কোট কৰিব বিচাৰিছোঁ ইণ্টাৰনেটত এভেইলেবল তেওঁলোকৰ সংঘই কোট কৰিছিলে হিন্দু ডোণ্ট ৱেষ্ট ইয়ৰ এনাৰ্জি ফাইটিং দ্য ব্ৰিটিছ save your energy to fight our internal enemies that are Muslim, Christian and communist যদি এইসকল ভাৰতীয় যদি সঁচাকৈ আমাৰ শত্ৰু হয় তেওঁলোকে ভাৰতৰ পৰা উলিয়াই লওক কিহৰ ক্ষেত্ৰত তেওঁলোকে শত্ৰু বুলি গণ্য কৰিছে এইটো কথা তেওঁলোকে আগতে ৰাইজক হেৰি কৰক ৰাইজক ক্লিয়াৰ কৰক আৰু এটা কথা কিন্তু মই কওঁ তেওঁলোকে ডেভেলপমেণ্টৰ কথা ক'লে বিভিন্ন কথা ক'লে ৰাইজক ডেভেলপমেণ্টৰ মই এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ হাত কৰজোৰে হাত যোগ কৰিছোঁ তেওঁলোকে কাগজ কলকেইটা কিয় নুখুলিলে কাগজ কলকেইটা মিয়া আৰু মুছলিম বা মোগল এনেকুৱা ধৰণৰ কথা কৈ ৰাইজক বিভ্ৰান্তি নকৰিব ৰাইজ এতিয়া সমস্যাত আছে 23 লাখ নিবনুৱা বাহিৰত বহি আছে চাকৰি বাকৰি নাই তাৰ উপৰি আপোনালোকে এখন ভয়ংকৰ আইন আনিবলৈ অসমত গৈ আছে অনাগত দিনত যিখন এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট আইন 2020 এই আইনখন যদি অসমত আনিবলৈ হয় আপোনালোকে তাৰ ফলত আপোনালোকে ভিতৰুৱা যিখিনি তথ্য ৰাইজে নাজানে আপোনালোকে 70,000 মেগাৱাট
কেপাচিটি ইলেক্ট্ৰিচিটি আপোনালোকে অৰুণাচলত প্ৰডাকশ্যন কৰিবলৈ গৈ আছে আৰু সেইখিনি যদি হ'বলৈ হয় তেতিয়াহ'লে ভৱিষ্যতলৈ আমাৰ মাজুলীকে ধৰি পেলাই ধেমাজিকে ধৰি এইখিনি মাটি বাৰী অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব পৃথিৱীৰ পৰা নোহোৱা হৈ যাব সেইবিলাক কথা আপোনালোকে ৰাইজক নকয় কিয় হিন্দুৰ মাজত যিখিনি বিভেদ আনিব বিচাৰিছে সেইখিনি কৈ ৰাইজক বিভ্ৰান্তি নকৰিব মই এটা বিৰতি লৈ লওঁ সুভাষ দত্ত মই ভালকে সময় দিম মই এইখিনিতে মিড মৰ্ণিঙত ল'ব খুজিছোঁ এক চমু বিৰতি খণ্ডক বিৰতি পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ সুভাষ দত্ত ডাঙৰীয়া বা ববিতা শৰ্মা বৰঠাকুৰৰ যিখিনি মন্তব্য আপোনাৰ ভাষ্য চাওক এতিয়া আলোচনা হৈছে বৰঠাকুৰ ডাঙৰীয়াই মানে ক'লে যে LP স্কুল কেইখন পাতিলে এতিয়া আমাৰ চিষ্টেমটো এনেকুৱা ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে হাইস্কুলতে থাকে বহুত হাইস্কুল এতিয়া ME স্কুল এনেকৈ মাৰ্জ কৰি দিয়া হৈছে 1 to 10 আৰু চাহ বাগিচাবিলাকত 200খন চাহ বাগিচাৰ বিদ্যালয় স্থাপন কৰাৰ কাৰণে হাইস্কুল স্থাপন কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত ল'লে 4খন স্কুল ইতিমধ্যে মানে কমপ্লিট হৈছে আৰু খুমটাই সমষ্টিত এখন ইতিমধ্যে অপেনিং হৈছে এতিয়া আপুনি চাব যে কাৰ কথাটো আনিছে বা বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কাখন আমি সমৰ্থন কৰোঁ কাখন আমি আনিছোঁ এইটোতো আমাৰ ষ্ট্ৰেটেজি আজি নাগৰিকত্ব আইনখন সংশোধন কৰাটো আমাৰ ষ্ট্ৰেটেজি এইটো আমিতো আজি কোৱা কথা নহয় এইটো আমি প্ৰথমৰ পৰাই কৈ আছোঁ আমাৰ ঘৰ দুৱাৰ যেতিয়া জ্বলাই দিছে তেতিয়াও আমি কৈছোঁ যে কাখন আমি সমৰ্থন কৰোঁ কা আমি আনিছোঁ এইটো আমাৰ দলৰ ষ্ট্ৰেটেজি আজি এটা কথা চাব যে বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ক'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে একমাত্ৰ জাতীয়তাবাদী চৰকাৰ যিখন চৰকাৰে অসমৰ জাতীয় জীৱন সুৰক্ষা দিবৰ কাৰণে কাম কৰিছে আজি যদি আপোনালোকে 4.5 বছৰৰ কথা যদি আমাক সোধে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি প্ৰাক্তন সভাপতি হিচাপে তেখেতৰ জাতিটোৰ প্ৰতি কমিটমেণ্ট আছে আৰু সেইকাৰণে আমাৰ চৰকাৰ দিনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ দিনত ভাৰত বাংলাদেশ সীমান্ত চিল হৈছে অসম চুক্তি স্বাক্ষৰ হোৱাৰ ইমান দিনৰ পিছতো অসম চুক্তিৰ ৰূপায়ণৰ এটা কাৰ্যালয় নাছিল পূৰ্ণ পৰ্যায়ৰ কাৰ্যালয় নাছিল প্ৰফুল্ল মহন্ত ডাঙৰীয়া 10 বছৰ মুখ্যমন্ত্ৰী হ'ল তথাপিতো অসম চুক্তিৰ ৰূপায়ণৰ গুৰুত্ব দিয়া নাছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটা পূৰ্ণ পৰ্যায়ৰ অসম চুক্তিৰ ৰূপায়ণৰ কাৰ্যালয় স্থাপন কৰিছে তাত অসম চুক্তিৰ 6 নং দফা সম্পৰ্কীয় যিখন এখন কমিটি গঠন কৰাৰ লগতে কমিটিৰ প্ৰতিবেদন দিছে সেই প্ৰতিবেদন এতিয়া কেন্দ্ৰীয় চৰকাৰৰ আজ্ঞা অনুসৰি বা কেন্দ্ৰীয় চৰকাৰৰ হেৰি অনুসৰি এতিয়া ৰাজ্য চৰকাৰে সংবিধান বিশেষজ্ঞৰ যোগেদি পৰীক্ষা নিৰীক্ষা কৰি আছে এইখন এটা ফাইনেল ষ্টেজত যাব যে আজি অসমীয়া জাতীয় জীৱন সুৰক্ষা বুলি ক'লে আমি কি বুজো আমি জাতি মাটি ভেটিৰ কথা কৈছিলোঁ সেইকাৰণে আমি 3 লাখতকৈ অধিক আজি খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় কৃষকক মাটি পট্টা দিয়াৰ কামটো আমাৰ চৰকাৰখনে কৰিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে অসমীয়া জাতীয় জীৱন সুৰক্ষা বুলি ক'লে অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ মাটি ভেটি আজি সুৰক্ষিত হ'ব লাগিব আমাৰ জাতীয় কৃষ্টি সংস্কৃতি ভাষা আমাৰ সুৰক্ষিত হ'ব লাগিব সেইকাৰণে ভাষা গৌৰৱ আঁচনি গ্ৰহণ কৰা হৈছে সেইকাৰণে আজি আমাৰ পুৰণি কীৰ্তিচিহ্নসমূহ স্বৰ্গদেউসকলৰ দিনৰ বা মহাৰাজ নৰনাৰায়ণ চিলাৰায়ৰ দিনৰ যিবিলাক আমাৰ পুৰণি কীৰ্তিচিহ্ন চুতীয়া ৰাজত্বৰ দিনৰ যিবিলাক আমাৰ পুৰণি কীৰ্তিচিহ্ন মটক মৰাণ ৰাজত্বৰ আমাৰ যিবিলাক পুৰণি কীৰ্তিচিহ্ন এইবিলাক সংৰক্ষণৰ কাৰণে সংবৰ্ধনৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিছে এইবিলাক যাতে কোনো বেদখল কৰিব নোৱাৰে তাৰ কাৰণে অসম বিধানসভাৰ মজিয়াত আইন সংশোধন কৰা হৈছে আজি আপুনি যদি চাই যে আমি অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা বুলি ক'লে কি বুজো আমাৰ সত্ৰ নামঘৰ আমাৰ ইয়াৰ যিবিলাক ঐতিহ্য এইবিলাক সুৰক্ষাটো বুজো আৰু সেইকাৰণে আজি মহাপুৰুষীয়া সংস্কৃতিৰ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি যিবিলাক আমাৰ সত্ৰ সেই সত্ৰ অনুষ্ঠানবিলাক আজি সংবৰ্ধনৰ কাৰণে অসম দৰ্শন আঁচনিৰ যোগেদি আজি পুঁজি দিয়া হৈছে আজি আমাৰ যিবিলাক পুৰণি যিবিলাক আমাৰ নামঘৰ 50 বছৰ অতিক্ৰম কৰা যিবিলাক নামঘৰ এই নামঘৰবিলাকৰ কাৰণে আঢ়ৈ লাখকৈ টকা দিয়াৰ কাৰণে আমাৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে সামগ্ৰিকভাৱে যদি আপুনি চাই যে অসমীয়া জাতীয় জীৱনক সুৰক্ষা দিব পৰাকৈ আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জনগোষ্ঠীবিলাকৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমাৰ যিবিলাক স্বায়ত্তশাসিত পৰিষদ আছে এই স্বায়ত্তশাসিত পৰিষদবিলাকৰ পৰ্যায়ক্ৰমে আমাৰ পুঁজি বৃদ্ধি কৰা হৈছে এই স্বায়ত্তশাসিত পৰিষদবিলাকে সেই জনগোষ্ঠীবিলাকৰ সৰ্বাংগীন বিকাশৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰিছে সেই বিকাশৰ কাৰণে ইতিমধ্যে কাম কৰিছে আৰু আজি আমাৰ চৰকাৰখনে এই কামখিনি 2014 চনৰ পৰা বৰ্তমানলৈকে নিষ্ঠা সহকাৰে কৰি থকাৰ কাৰণে আমি অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আমি বিশ্বাস আস্থা আমি বুটলিবৰ কাৰণে সক্ষম হৈছোঁ আমি আদায় কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু যাৰ আপুনি যদি ৰিজাল্ট চাই তেতিয়া দেখিব যে আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত আমি জিকিলোঁ আজি আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত আমাৰ মিত্ৰজোঁট জিকিছে মিচিং স্বায়ত্তশাসিত পৰিষদত আমি জিকিছোঁ বড়োলেণ্ড স্বায়ত্তশাসিত BTCৰ নিৰ্বাচনত আমাৰ মিত্ৰজোঁট জয়যুক্ত হৈছে বিভিন্ন ধৰণৰ স্বায়ত্তশাসিত পৰিষদ তিৱা স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় জনতা পাৰ্টি আহিছে এইকাৰণে আহিছে কাৰণ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় ৰাইজে জানে যে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰিছে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে আমাৰ সৰ্বাংগীন বিকাশৰ কাৰণে আৰু মই এটা লাইনে শেষ কৰিছোঁ যে আমাক কাক লাগে আমাক লাগে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজ যিখন বৃহত্তৰ অসমীয়া ভাৰতীয় সমাজ সেই বৃহত্তৰ অসমীয়া ভাৰতীয় সমাজখনে আমাৰ ভাৰতীয় জনতা পাৰ্টিক লাগে বাংলাদেশী মিয়াৰ সমৰ্থন আমাক নালাগে যিবিলাকে অবৈধভাৱে অসমত অনুপ্ৰৱেশ কৰিছে খেদি দিয়ক
আপোনালোকে খেদা নাই কিয় এতিয়ালৈকে খেদি দিয়ক না যদি আছে খেদি দিয়ক আপোনালোকে চৰকাৰত আছে খেদাই নেখেদে কিয় সেই কথাটো বাৰে বাৰে ৰাইজৰ মাজলৈ কিয় লৈ যায় 5টা বছৰ থাকিলে আপোনালোকৰ প্ৰধানমন্ত্ৰী কৈ গ'ল 16 মাহ পিছত আমি সকলো বাংলাদেশী টালিটো পোলা মাৰি যাব লাগিব আপোনালোকে কিয় আজিলৈকে এজনো পঠাব নোৱাৰিলে সেইটো কথা নকয় কিয় ৰাইজক 18,000 সেইবিলাক কথা আপোনালোকে ডাটা দিয়ে ডাটাবিলাক আপোনালোকৰ লিডাৰবিলাকৰ শুনা আপোনালোকৰ লিডাৰবিলাকে সদায় মিছা কথাই কয় আপোনালোকৰ যদি মিছা কথা নকয় তাৰ এটা প্ৰমাণটো আপোনালোকৰ সভাপতি আহি আপোনালোকৰ সৰ্বভাৰতীয় সভাপতি আহি শিলচৰত কি হৈ গ'ল 6 নং দফা আপোনালোকে কাৰ্যকৰী কৰিলে সেইটো কথা আপুনি নকয় কিয় ইমান মিছা কথা কোৱা এটা দলক আমি কেনেকৈ বিশ্বাস কৰিব ৰাইজে এইটো কথা কওক আপুনি আমাক বিশ্বাস কৰিব নালাগে শুনা ডাঙৰীয়া ৰাইজে কেনেকৈ বিশ্বাস আপুনি আমাক বিশ্বাস কৰিব নালাগে 6 নং দফা কাৰ্যকৰী কৰিলে যে সেইটো কথা আপোনাৰ বিশ্বাস নালাগে আপোনাৰ ভোটো আমাক নালাগে আপোনালোকে 6 নং দফা কাৰ্যকৰী কৰিলে বুলি সভাপতি কৈ থৈ গ'ল আপুনি আজি এখেতসকলে যেনেকৈ ধৰণে আমালৈ বোকা ছটিয়াইছে মই খুব ভাল পাওঁ যে ভাৰতীয় জনতা পাৰ্টিলে যিমান পাৰে বোকা ছটিয়াওক বোকা পদুম ফুলে মই এই মুহূৰ্তত নগাঁৱৰ এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ নগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ এটা অংশ হিচাপে নিৰ্বাচনী প্ৰস্তুতিৰ এটা অংশ হিচাপে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰূপক শৰ্মা এয়া বাইক ৰেলী তেওঁলোকে আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ প্ৰতিটো সপ্তাহত সম্ভৱতঃ 2টা সমষ্টিলৈ যাম বুলি তেওঁ ঘোষণা কৰিছে আৰু যি নগাঁও সমষ্টি এয়া তেওঁৰ লক্ষ্য নগাঁও সমষ্টিত ৰূপক শৰ্মা আৰু স্থানীয় বিজেপি নেতৃত্বৰ সৈতে চাইকেল ভ্ৰমণত ওলাইছে সমষ্টিটোৰ বাটে ঘাটে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিভ্ৰমণ কৰিব আৰু এয়া চাইকেলত উঠি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নগাঁও পৰিভ্ৰমণ তপন মোৰ সতীৰ্থ সাংবাদিক তপন বৰা তাত আছে তপন বৰা মই ৰুটটো জানিব বিচাৰিম কেই কিলোমিটাৰ চাইকেল চলোৱাৰ লক্ষ্য আৰু ক'ৰ পৰা ক'লৈ যাব খুব কম সময়ৰ বাবে মই আন কেইগৰাকীমান অতিথিৰ কাষলৈ যাব লাগিব পেনেলিষ্টৰ হয় এয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই ইতিমধ্যে কৈছোঁ যে তেওঁ নগাঁৱত আজি নগাঁও সমষ্টিত সদৰ সমষ্টিত তেওঁ চাইকেলেৰে পৰিভ্ৰমণ কৰিছে আৰু বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতিৰ যিটো অংশ সেই প্ৰস্তুতিৰেই অংশ এয়া মই পুনৰ ববিতা শৰ্মা ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ সুভাষদত্তই শেহতীয়াকৈ কেইবাটাও প্ৰসংগ উত্থাপন কৰিছে আৰু মূল যিটো প্ৰসংগ পলিটিক্সৰ প্ৰসংগ সেই প্ৰসংগটো আপোনালোকক আক্ৰমণ কৰিছে মই খুব চমুকৈ আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম একেবাৰে শেহত প্ৰথমতে মই এটা কথা ক'ব খোজো যে বিজেপিয়ে আজি যিখিনি কাম কৰি গৈছে বুলি তেখেতসকলে কৈছে বহু দাম্ভিকভাৱে তেওঁলোকে কয় আমি এইটো কৰিলোঁ সেইটো কৰিলোঁ তেওঁলোকেতো সকলোৱে জানে যে যিবোৰ কাম আৰম্ভ হৈ আহিছিলে সেইবোৰ তেওঁলোকে কিছুমান ক্ষেত্ৰত এটা কাম কৰিছে ফিটা কাটিছে আৰু গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ গভৰ্ণমেণ্টে যিখিনি কাম কৰিব লাগে তেওঁলোকে কৰি যাবই লাগিব তাৰ কাৰণে তেওঁলোকে ইমান গৰ্ব কৰা উচিত নহয় প্ৰথম কথাটো হ'ল তেখেতে কৈছে যে আজি কাঁইটীয়া তাঁৰৰ কথা মই এটা আপোনালোকক ডাটা দিওঁ 2001 চনত যেতিয়া চৰকাৰ আমাৰ আহিছিল কিৰণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ তেতিয়া কাঁইটীয়া তাঁৰ 9.28 কিলোমিটাৰ আছিলে গোটেই দৈৰ্ঘ্যটো আছিলে 263 কিলোমিটাৰ 2015 লৈকে আমি 221.56 কিলোমিটাৰ আমাৰ চৰকাৰৰ সময়ত সম্পূৰ্ণ কৰা হৈছিল গতিকে 95% কাম হৈয়ে গৈছিলে খালি বাকি 5% কাম তেওঁলোকে কৰিছে আৰু তেওঁলোকে এনেকুৱা ধৰণকে কয় কথাত তেওঁলোকে বিৰাট পাকৈত এডভাৰটাইজমেণ্টত তেওঁলোকে বিৰাট পাকৈতে তেওঁলোকে গোটেইখিনি কাম যেন 4 বছৰতে কৰি পেলালে এনেকুৱা ধৰণকে মানুহক উপস্থাপন কৰিব খোজে কিন্তু সত্য সেইটো নহয় গতিকে মানুহ সজাগ হ'ব লাগিব যে আজি তেওঁলোকে যিবোৰ কাম কৰি স্বায়ত্তশাসিত পৰিষদৰ কথা কৈছে এইবোৰ কোনে বনাইছিলে কাৰ কাৰণে কৰিছিলে কংগ্ৰেছ চৰকাৰে যিসকল আমাৰ ভূমিপুত্ৰ আছিল যিসকল আমাৰ খিলঞ্জীয়া লোক আছিল তেওঁলোকৰ স্বাৰ্থত স্বায়ত্তশাসিত পৰিষদবোৰ গঠন কৰিছিলে তেওঁলোকে কৰিছিলে নে তেওঁলোকেতো স্বাধীনতা আন্দোলনতে ভাগ লোৱা নাছিলে বাদ দিয়ক আপোনালোকৰ যে আমাৰ খিলঞ্জীয়া লোকৰ কথা ভাবিব এইবোৰ কথা এই আন্তঃগাঁথনিবিলাক এই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টবিলাক কোনে কৰিছিলে কংগ্ৰেছ চৰকাৰে কৰিছিলে কংগ্ৰেছ দলে কৰিছিলে গতিকে তেওঁলোকে এইবিলাকত এতিয়া আমি অমুক কৰিছোঁ কৈ মানুহক আভুৱা বঢ়াব নাই তেওঁলোকে এতিয়া আমাক কওক ভিজন ডকুমেণ্টত তেওঁলোকৰ মেনিফেষ্টত যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সেইবোৰ তেওঁলোকে আখৰে আখৰে পালন কৰিব পাৰিলে নাই
চাহ জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে মিনিমাম ৱেজ দিম বুলি কৈছিলে 351 ৰুপিজ তেওঁলোকে দিব পাৰিলে নাই সেইটো কথা কওক চাহ জনগোষ্ঠীৰ লোকসকলৰ আৰু এটা এক্ট এটা আছে যে তেওঁলোকে যদি মূল্য বৃদ্ধি হয় সেই বছৰটো মূল্য বৃদ্ধি হ'লে তেওঁলোকক এক্সট্ৰাকৈ পইচা দিব লাগে সেই পইচা তেওঁলোকে দিছে নাই তাৰ প্ৰশ্ন উত্তৰ দিয়ক তেওঁলোকে কক আজি যে ইমান আকাশলংঘী প্ৰাইচ ৰাইজ হৈছে মূল্য বৃদ্ধি হৈছে হেয়া কিয় হৈছে পেট্ৰলৰ দাম ইমান কমাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আজি গ্ৰাহকে কিয় তাৰ সুবিধা পোৱা নাই তাৰ প্ৰশ্ন উত্তৰ দিয়ক 2 কোটি চাকৰি দিম বুলি কৈ 25 লাখ চাকৰি অসমতে দিম বুলি তেওঁলোকে কৈছিলে আজিলৈকে কিয় হোৱা নাই তেওঁলোকে কৈছিলে যে আজিলৈকে আন্ধাৰ হৈ থাকিব নালাগিব বিজুলী বাতি সদায় থাকিব লোড শেডিং নহব তেওঁলোকে কৰিব পাৰিছে নাই তেওঁলোকে তাৰ উত্তৰ দিয়ক গুৱাহাটী মাজমজিয়াত আজি গুৱাহাটী কাখেৰে ব্ৰহ্মপুত্ৰ বৈ আছে কিন্তু আজিলৈকে গুৱাহাটী ৰাইজে পানী কিনি খাব লগা হৈছে তাৰ প্ৰশ্ন উত্তৰ তেওঁলোকে দিয়ক গতিকে আমাক লাগে যে মানুহৰ জীৱন সাধাৰণ জীৱন যাপন কৰিবলৈ কাৰণে আজি লোকৰ যি হাহাকাৰ হৈছে হাতত পইচা নাই হয় বৈঠা সভাপতি এখিনি মই সুভাষ দত্ত ডাঙৰীয়াৰ প্ৰায় এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব লবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই এটা বিৰতি লৈ ল'ব বিচাৰিছো এটা চমু বিৰতি খন্তেক বিৰতিৰ পিছত উভতি আহিছোঁ মিড মৰ্ণিঙৰ একেবাৰে শেষৰ অংশটোলৈ সুভাষ দত্ত ডাঙৰীয়া বৰঠাকুৰ আৰু ববিতা শৰ্মা ডাঙৰীয়া মই সকলোকে 1 মিনিটকৈ সময় দিম সামৰিব লাগিব ইয়াৰ পিছত আৰু বিতৰ্কিত কোনো প্ৰসংগৰ ক'লে ইজনেও উত্তৰ দিব বিচাৰিব সেইকাৰণে সামৰণিত মানে ক্লজিং ৰিমাৰ্ক মানে বাইদেৱে এটা কথা কৈ আছে যিখিনি কাম কংগ্ৰেছ চৰকাৰে 15 বছৰ ইয়াত অসমত শাসনত থাকি কেন্দ্ৰত 10 বছৰ থাকি কৰিব নোৱাৰিলে এইখিনি কথা কৈ আছে কিন্তু আপুনি এটা কথা চাব যে মাননীয় প্ৰধানমন্ত্ৰী বা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে অসমত 42 লাখ টয়লেট বনাবৰ কাৰণে সক্ষম হৈছে আমাৰ চৰকাৰখনে 36,000 আমাৰ মহিলাক আজি ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে এইখন চৰকাৰে 20,000 কিলোমিটাৰ ৰাস্তা পকা কৰাৰ কাম সম্পূৰ্ণ কৰিছে 630খন কাঠৰ দলং পকীকৰণ কৰি সম্পূৰ্ণ কৰিছে 315খন দলঙৰ নিৰ্মাণো সম্পূৰ্ণ হ'লে এইখিনি এতিয়া ইনগ্ৰেট কৰিব আমাৰ 8খন মেডিকেল কলেজ 6খন ইঞ্জিনিয়াৰিং কলেজ 15খন পলিটেকনিক 12খন মডেল ৰেচিডেন্সিয়েল স্কুল আজি এইমছৰ কাম আজি প্ৰায় 70% ইয়াত সম্পূৰ্ণ হৈছে 300খন মডেল হস্পিটেল 450খন আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ ইয়াৰ উপৰি স্কুল কলেজৰ মানে বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ এইখিনি আমাৰ চৰকাৰ দিনত হৈছে এতিয়া আমাৰ 14 ফাইনেন্সত আজি আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তা পদূলিবিলাক এতিয়া ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আজি গাঁও অঞ্চলৰ প্ৰায় 8,000 নামঘৰক আজি সাহায্য দিয়া হ'ল আজি আমাৰ বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন আজি অৰুণোদয় আঁচনি আজি স্বয়ম আঁচনি আজি আমাৰ কনকলতা মহিলা সবলীকৰণ আঁচনি এই আঁচনিবিলাকৰ যোগেদি ৰাইজে লাভ পাইছে নহয় এতিয়া কাৰেণ্ট আছেনে গৈছে আজি ৰাস্তা পকা হৈছেনে নাই গাঁৱৰ ৰাইজে খুব ভালকৈ জানে আৰু গাঁৱৰ ৰাইজে এইখিনি পাইছে কাৰণে আমাৰ 2014 চনৰ পৰা বৰ্তমানলৈকে যিমান নিৰ্বাচন হৈছে প্ৰতিটো নিৰ্বাচনত আমাৰ ভোট বাঢ়ি গৈছে ইফালে কংগ্ৰেছ দলৰ ভোটটো কমি গৈ আছে কংগ্ৰেছ দলৰ জনসমৰ্থন কমি গৈছে এইখিনি আমি দম্ভালি মাৰি কোৱা নাই আমি বিনম্ৰভাৱে কৈছোঁ কাৰণ আমি ভাৰতীয় জনতা পাৰ্টিৰ কোনো নেতাই আমাৰ কোনো কাৰ্যকৰ্তাই আমি কেৱল ক্ষমতাৰ কাৰণে আমি ৰাজনীতি কৰা আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ৰাজনীতি ৰাষ্ট্ৰ নিৰ্মাণৰ আমাৰ এই যিটো যাত্ৰা এই যাত্ৰাটোত আমি নিষ্ঠা সহকাৰে দেশমাতৃক সেৱা কৰাৰ কাৰণে আমি কাম কৰিছোঁ ববিতা শৰ্মা ডাঙৰীয়া নে একেবাৰে শেষত সুভাষ দত্ত ডাঙৰীয়াই নিশ্চয় নাজানে বা জানে মই নাজানো সেইটো কিন্তু 20 বা 25টা যিটো আমাৰ সমষ্টি আছে যোৱাবাৰ 2016 চনত তেওঁলোকে জিকিবলৈ সামৰ্থ হৈছে খুব কম ব্যৱধানত 1000 1200 1800 2000 প্ৰায়বোৰ 6000ৰ তলত গতিকে তেওঁলোকে খুব কম ভোটৰ ব্যৱধানতহে জিকিছে বহুখিনি সমষ্টি গতিকে তেওঁলোকে এইবাৰ সেই সমষ্টিকেইটাত যে ঘূৰি আহিব আৰু এটা ৰিপৰ্টো আছে তেওঁলোকৰে ৰিপৰ্ট আছে তেওঁলোকৰ ব্যক্তিগত ৰিপৰ্ট এটা আছে যিটো অমিত শ্বাহ ডাঙৰীয়াকো দিয়া হৈছে যিসকল MLA কম ভোটত জিকিছে স্থিতি থৰক বৰক গতিকে সেইকেইটা সেই অঞ্চলকেইটা আমাৰতো থাকিবই আমাৰ যিখিনি আছে আমিতো পামেই যিখিনি আপোনালোকে কম ভোটত জিকিছে সেইখিনিও আমি পাই যাম লগতে আপোনালোকৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ যিটো সমষ্টি সেইটো আমালৈ আহিব কিন্তু তেওঁ থৰক বৰক অৱস্থাত আছে এতিয়া মোক আপোনালোকে কওক টকশ্ব'টো আৰম্ভ হৈছিলে মিয়া পলিটিক্সৰ কথা আপোনাক মাজত মাত নামাতিব মই ক'ব খুজিছো যে ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে তেওঁলোকক জনিয়াত ভোট বাঢ়িছে গতিকে জনিয়াত ভোট বাঢ়িছে যদি তেওঁলোকে মিয়া মানুহৰ ভোট বাঢ়িছে নে কাৰ ভোট বাঢ়িছে
তেওঁ যে কৈ আছে যে লাহৰীঘাটত ল'ব তেওঁলোকে মিয়াসকলৰ পৰা ল'ব নে কাৰ পৰা ল'ব হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়াৰ পৰা ভোট নালাগে মিয়াসকলৰ পৰা ভোট নালাগে গতিকে এইটো স্পষ্ট কৰক যে যিসকল মিয়াৰ পৰা তেওঁলোকক ভোট লাগে সেইসকল মিয়া বিদেশী নে সেইলোকৰ বিদেশী নহয় সেইলোকৰ আমাৰ অসমীয়া মিয়া নে কি হয় মই ববিতা শৰ্মা ডাঙৰীয়া মই পুনৰ বৰঠাকুৰ ডাঙৰীয়া বৰঠাকুৰ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ একেবাৰে শেষত চাওক আচলতে তেওঁলোকৰ ভৰিৰ মাটি তলৰ মাটি তেওঁলোক খহি যোৱা তেওঁলোকে অনুমান পাই গৈছে আৰু তেওঁলোকে সেইকাৰণে আবুল তাবুল বোকা আৰম্ভ কৰিছে এটাই পইণ্ট তেওঁলোকে লৈছে মিয়া আৰু হিন্দু আৰু মিয়া এই দুটা বস্তু তেওঁলোকে ভাগ কৰি ৰাইজক ভাগ কৰিব বিচাৰিছে এটা কথা মন কৰিব যোৱাবাৰ ইলেকশ্যনত 89টা সমষ্টিত কোনো আঞ্চলিকতাবাদী শিবিৰৰ কেণ্ডিডেট নাছিলে এইবাৰ তেওঁলোকে গম পাইছে যে এইবাৰ 126টা সমষ্টিত আঞ্চলিকতাবাদী শিবিৰৰ কেণ্ডিডেট থাকিব আৰু এই যি কেণ্ডিডেট থাকে তেওঁলোকে কোনো পৰ্যায়ৰ চৰকাৰ গঠন কৰিব নোৱাৰে আৰু এইটো কথা তেওঁলোক নিশ্চিত হৈ পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ মানুহক ৰাইজক আবুৱা পাৰিবলৈ চেষ্টা কৰিছে কিয় দিয়া উত্তৰ নাই 29% ভোট লৈ দিব আমি পাওঁ নাপাওঁ পিছৰ কথা এইবোৰ ৰাইজে ঠিক কৰিব আপুনি কোন ঠিক কৰিবলৈ আপুনি কোন ঠিক কৰিব ৰাইজে ঠিক কৰিব আপোনালোকে কেনে গম আমি 2000 ভোট পাম নে 1000 ভোট পাম আপোনালোকে 29% ভোট পাইছিলে এইটো কথা আপুনি ডাঙৰকৈ নক'ব আপুনি 29% ভোট পাই আঞ্চলিকতা বা দেখি 10% ভোট লৈ আপোনালোকে 41% চৰকাৰ গঠন কৰিলে মই ধন্যবাদ জনাইছোঁ ববিতা শৰ্মা ডাঙৰীয়ানী সুভাষ দত্ত ডাঙৰীয়া অমিতাভ বৰঠাকুৰ ডাঙৰীয়া মই আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে আচলতে মূল কথাটো আছিল মিয়া পলিটিক্স আৰু এই যিটো মিয়া ৰাজনীতিৰ ট্ৰেণ্ড শেহতীয়াভাৱে আৰম্ভ হৈছে সম্ভৱতঃ বিজেপিৰ এইটো কৌশলগত এটা অৱস্থান কৌশলগত মন্তব্য হিমন্ত বিশ্ব শৰ্মাই মিয়া পলিটিক্সৰ আৰম্ভণি কৰিছে তেওঁ মিয়াৰ ভোট নালাগে বুলি কৈছে মিয়া মুছলমানৰ ভোট নালাগে বুলি কৈছে একে সময়তে ৰমাকান্ত দেউৰী আৰু ৰঞ্জিত দাস ডাঙৰীয়াই তেওঁলোকে সেইটো ডেমেজ কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছে এইটো আচলতে ডেমেজ কণ্ট্ৰল নহয় সম্ভৱতঃ তেওঁলোকৰ এটা পলিটিক্স গোটেই বিষয়টোৰ স্পষ্ট হ'ব সমাগত নিৰ্বাচনত ক'ৰ পানী ক'লৈ যায় তাৰ লৈ আমি অপেক্ষা কৰিব লাগিব আৰু সামৰিব বিচাৰিছোঁ মিড মৰ্ণিং ধন্যবাদ